এই এইটা অলপ বন্ধ কৰি দিছো ওকেটা এইকেইটা জ্বলি ইয়াতে যে আছে তলৰ কেইটা জ্বলি এইকেইটা লাইট কেইটা জ্বলাই দিওঁ নমস্কাৰ প্ৰিয় দৰ্শক মই কল্পনা উৰুলিৰ পৰা আজি সন্ধিয়া লাইভলৈ সকলোকে স্বাগতম জনাইছো সকলোৱে সন্ধিয়া লাইভত পুনৰ জয়েন হৈ যাব আপোনালোকৰ কাৰণে লৈ আহিছো আমি দুৰ্গা পূজাৰ স্পেশাল বুলিয়ে ক'ব লাগিব বহুত ধুনীয়া ধুনীয়া নতুন নতুন জোৰা লৈ আহিছো গতিকে অকনো দেৰি নকৰাকৈ সকলোৱে আজি সন্ধিয়া লাইভত পুনৰ জয়েন হৈ যাব আৰু সকলোৱে অন্যদিনাখনৰ নিচিনা আজিৰ লাইভ ভিডিঅ'টি শ্বেয়াৰ নকৰাকৈ নাথাকিব সকলোৱে লাইভটো শ্বেয়াৰ কৰিব আৰু সাউন্ড পিকচাৰ আটাইখিনি ঠিকে আহি আছে নে নাই কমেন্টৰ মাধ্যমেৰে জনাই দিব সাউন্ড আৰু পিকচাৰ ঠিকে আহি আছে নে নাই কমেন্টৰ মাধ্যমেৰে জনাই দিব আপোনালোকে কমেন্ট অকমান পঢ়ি দিছো ফাৰ্স্ট কমেন্ট অকমান পঢ়ি দিছো ফাৰ্স্ট কমেন্টটো আহিছে মনালিসা সুৰেন্দ্ৰৰ পৰা আহিছে হাই মোৰ আজি হোৱাইট পিন্ধিছো অকমান কমেন্ট পঢ়িব দিগদাৰ হ'ব দেই গৰ্জিয়াস বা হেল্ল মনালিসা সুমি সাইডল হেল্ল সুমি নাইস শ্ৰীমন্ত ৰাজখোৱা জাস্ট ওয়াও ধুনিয়া বাজনী চাব ঠিক আছে সকলোৱে জয়েন হৈ যাব আৰু সকলোৱে লাইভটো শ্বেয়াৰ কৰিব আজি লাইভৰ শেষত আমি শ্বেয়াৰ কম্পিটিশন শ্বেয়াৰৰ আমি উইনাৰ কেইগৰাকীৰ নামটো ডিক্লেয়াৰ কৰি দিম আৰু অন্যদিনাখনৰ নিচিনা আমাৰ কম্পিটিশন কন্টিনিউ হৈ আছে সকলোৱে লাইভটো শ্বেয়াৰ কৰি দিব আমি আৰম্ভণিতে আজি কেইটামান ধুনিয়া হাতে বোৱা ৱাশ কটন সাউন্ড পিকচাৰ ঠিকে আহি আছে ন অল ওকে ঠিক আছে ধুনিয়া জোৰা কেইটামান লৈ আহিছো ৱাশ কটনৰ আনিছো হয় ৱাশ কটনৰ একদম নতুন ডিজাইন কেইটামান আনিছো দে একেবাৰে নিউ ডিজাইন হয় ৰৈ আছো মংগলদৈৰ পৰা কালেকশন চাবলৈ নিশ্চয় সকলো জয়েন হৈ যাব এটো আপোনাৰ লুকাপাৰৰ ডিজাইনত বহুত বেছি ধুনিয়া ৱাশ কটন জোৰা হয় বহুত ধুনিয়াকে কামখিনি কৰা গৈছে ৱাশ কটনৰ আৰু আমাৰ যিখিনি 1600 1700 1650 এনেকুৱা প্ৰাইসৰ যিখিনি ৱাশ কটন হয় আপোনালোকে একদম ইমান ভাল কোৱালিটি আমাৰ ধৰক ৱাশ কটন বুলি ক'লে আছে আপোনাৰ 13 তো হয় 14 তো হয় তেনেকুৱা প্ৰাইসৰো পাব আমাৰ তাতে আছে আমি মাজে মাজে দেখাও কিন্তু যেটো আমাৰ 16 বা 1650 বা 17 হয় বহুত হাই কোৱালিটিৰ হয় আপোনালোকে এবাৰ লৈ চাওক ইয়াৰ কোৱালিটি আৰু এবাৰ লোৱাৰ পিছত আপোনালোকৰ ৰিলেটিভ হক বা কোনোবাই হক বা আপুনি নিজে আৰু এজোৰ লাগে মোক তেনেকুৱা ফিল নিশ্চয় আহিব আৰু ৰয়েল ব্লু এইটো চাওক আপোনাৰ পিচ কালাৰত হয় বিৰাট ধুনিয়া পিচ কালাৰত লুকাপাৰ দেই এটো লুকাপাৰ ডিজাইনত বনাইছো বহুত ধুনিয়া ৱাশ কটন জোৰা আৰু চাওক কালাৰ কেটা মাল্টি কালাৰ ব্লু ৰেড আপোনাৰ ফিৰোজি বিৰাটে ধুনিয়া আৰু প্ৰিমিয়াম মানে কনফিউজ নহব যাতে নুনি কটন বুলি কনফিউজ নহব যে নুনি কটন দিলে নেকি ভুলতে তেনেকৈ নাভাবো কাৰণ ইয়াৰ কোৱালিটি ইমান বেছি ধুনিয়া হয় কেটা জোৰা সাইড পাৰি কেটা চাব এইকেটা সাইড পাৰি আৰু এখন আহিব ইয়াৰে মেখেলাখন আৰু এই জোৰাটো লব পাৰিব সব একেবাৰে হেভি কৈ কাম কৰা আছে লুকাপাৰৰ ডিজাইনত আৰু ইয়াৰ ডিসটেন্স হ'ব কাম সব গটেইখিনি কমপ্লিট হেভি ওয়াৰ্কত আহিব 1600 নেক্সট আহিব এইটো আছে আপোনাৰ জাপিৰ ডিজাইন হয় এটো খুব ধুনিয়া টসৰ জোৰাত এই কামটো ৰয়েল ব্লুত ৱাশ কটন দেখাবচোন ৰয়েল ব্লুত নহব ৱাশ কটন ৰয়েল ব্লুত নহব সাগে তথাপিতো চাওক এইটো এটা চাওক ডিজাইন কিমান হেভি ওয়াৰ্কত কৰা গৈছে বেবি পিংকত আছে কামখিনি আৰু কামখিনি চাওক এইটো জাপি হয় জাপিৰ ধুনিয়াকে ডিজাইনটোৰ তলত দুটা চৰাই ডিজাইন কৰা গৈছে স্পেশালি টসৰ ডিজাইন হয় পিওর টসত এই ডিজাইনটো বহুতে কৰে আমি আপোনালোকে যাতে এটা ধুনিয়া বাজেটত এজুৰ ধুনিয়া হাতে বোৱা জোৰা লব পাৰে তেনেকুৱা হিচাপত আমি আপোনালোকৰ কাৰণে এটা সুন্দৰ মেটেৰিয়েলত লৈ আহিছো ৱাশ কটন যেটো আপোনালোকে গৰম ঠাণ্ডা সকলো যিকোনো সিজনতে পিন্ধিব পাৰিব মেখেলাখন সব বহুত হেভি কৈ ওপৰলৈকে ওয়াৰ্ক থাকিব সাইড পাৰিখিনি এনেকুৱা কৈ থাকিব এনেকুৱা ধুনিয়া জোৰা আপোনালোকৰ কাৰণে আনিছো দেৰি নকৰাকৈ পটাপট বুকিং কৰিব কাৰণ জোৰাবোৰ সিঙ্গল পিস আছে বৰ্তমান 1600 নেক্সট আছে এটো এটা আপোনাৰ কালাৰটো বেবি পিংক কালাৰ হয় তাৰ ওপৰত অকল সিলভাৰেদি কাম কৰি দিছো এটো আপোনাৰ ধুনিয়া এটা কম্বিনেশনত বনাইছো এটো আগতে আমি বেলেগ কম্বিনেশনত দি আছিলো এতিয়া আপোনালোকে পিন্ধিব পৰাকে একদম লাইট শেডত লৈ আহিছো এটো একদম লাইট শেডত লৈ আহিছো
চাওকচোন সিলভাৰ গুণা বেবি পিংকৰ ওপৰত সিলভাৰ পেষ্টেল শেড হয় এটো বিৰাটে ধুনিয়া বহুত মৰম লগা জোৰা হয় আৰু ইয়াতে আপোনাৰ মেখেলাখনো ধুনিয়াকে কাম আছে ওপৰলৈকে হেভি কৈ কামখিনি কৰা থাকিব ইয়া সব হেভি কৈ ওয়ার্কটো কৰা আছে ওকে থ্যাংক ইউ গ্ৰুপ শেয়াৰ কৰিছো থ্যাংক ইউ সকলো শেয়াৰবোৰ কৰি যাব সাইড পাৰি কেইটা আছে এনেকুৱা কৈ সিলভাৰত কিমান বেছি ধুনিয়া জোৰা ইটো চাওক লাইট পিংকত অকল সিলভাৰ গুনাই দি ওয়ার্ক কৰি দিয়া গৈছে হোৱাইট ষ্টেপল কটন দেখাম দিয়ক এইটো 1600 মই বাৰে বাৰে কৈছো ইয়াৰ কোৱালিটি আপোনালোকে ইমান বেছি ভাল পাব লগত ডিজাইনবোৰ চাওক প্ৰায় ডিজাইন নতুন হয় প্ৰায় ডিজাইন আৰু কালাৰ আপোনাৰ নতুন কৈ আনিছো এইটো বাদামী কালাৰত কিমান ধুনিয়া এটা ডিজাইনটো চাওকচোন কিমান ধুনিয়া এটা ডিজাইন কৰিছো আৰু কামবোৰ আপোনালোকে লক্ষ্য কৰিব কিমান হেভি ওয়ার্ক হয় কামখিনি চাওক আপোনালোকে ইয়াৰ ডিসটেন্স চাওকচোন কিমান ঘন ঘন কৈ কামখিনি কৰি দিছো এয়া চাওক কিমান ধুনিয়া পদ্মিনী দেখাব মিসিং পদ্মিনী ঠিক আছে মই চেষ্টা কৰিম এইটো এটা আহিব বাদামী কালাৰৰ ওপৰত কৰা গৈছে ওয়াশ কটন জোৰা একদম ধুনিয়া হেভি ওয়ার্ক আৰু ৰেডি কৰি লোৱাৰ পিছত কি যে ধুনিয়া হৈ উঠিব জোৰাবোৰ ইয়াৰ পাৰি কেইটা ধুনিয়াকে সৰু সৰুকে মিহি মিহি পাৰি হয় আৰু ইয়াতে মেখেলাখন আপোনাৰ এনেকুৱাকৈ কামখিনি কৰা গৈছে এইটো সব বাদামী কালাৰত ইমান বেছি ধুনিয়া জোৰা হয় আপোনালোকে বিয়া পাৰ্টি তেনেকুৱাটো দিনৰ ভাগত নিশ্চয়কৈ পিন্ধিব পাৰিব আৰু কোৱালিটি আপোনালোকে নুনি কটন বুলি কিন্তু নাভাবিব ওয়াশ কটন হয় প্ৰাইস আহিব আপোনাৰ 1600 সেম ডিজাইন এইটো চাওকচোন কালাৰ কি ধুনিয়া কম্বিনেশন পিংকৰ ওপৰত এনেকুৱাকৈ ব্লু ইয়েলো কৰা গৈছে লাইট পিংকৰ ওপৰত ধুনিয়াকে আপোনাৰ কালাৰ কম্বিনেশন ইমান বেছি ধুনিয়া হয় লাইট পিংকৰ ওপৰত চাওকচোন ডিজাইনটো দেখিছে ন কিমান যে মৰম লাগিছে ইয়াৰ ডিজাইনটো এইখিনি আসল পাৰি কেইটা পিংকতে থাকিব ডিজাইনটো এবাৰ লক্ষ্য কৰক ওয়াও বহুত ধুনিয়া লাগিছে দীপালি তালুকদাৰ পল্লৱী বৰগোহাই ধুনিয়া হোলসেল মৰমে আপুনি হোৱাটসএপ কৰিব হাই বা গুড ইভিনিং বহুত ধুনিয়া কোৱালিটি আপোনালোকে ইয়াৰ কোৱালিটি চাই নুনি কটন বুলি নাভাবিলে হল আমি বাৰে বাৰে এইটোৱে কৈছো কাৰণ বহুত কম্পেয়াৰে নহয় বেলেগ ওয়াশ কটন জোৰাৰ লগত আমাৰ যেখিনি ওয়াশ কটন আপোনালোকক আনি আছো আপোনালোকে লৈ চালে গম পাব এইটো তুমি পিন্ধাৰ দৰে ঠিক আছে হ'ব তোমাৰ কাপোৰবোৰ বহুত ধুনিয়া বা লব মন যায় লব পৰানে নিচে লব পাৰিবা আপুনি পিন্ধা জোৰাটো মই পিন্ধাটো এমএম কেঁচাপাত কটন এইটো চাওকচোন বিৰাট ধুনিয়া 1600 দেই 1600 মই কেছ বসা জোৰা হয় এমএম কেঁচাপাত এইটো এটা চাওকচোন একদম ধুনিয়া আপোনাৰ একদম লাইট শেডত পিচ কালাৰত আছে কি যে মৰম লাগিছে জোৰাটো বহুত বেছি ধুনিয়া হয় আপোনাৰ বহুত বেছি এক্সাইটেড মই কেটা জোৰা দেখুৱাৰ কাৰণে আমাৰ জাস্ট আজিয়ে কেটা জোৰা আহিছে অহাৰ লগে লগে আপোনালোকক দেখাই দিছো ইয়াৰ কালাৰ ফাৰ্স্ট টাইম প্ৰেজেন্ট কৰিছো আগতে একেটা ডিজাইন আমি যিমান পাৰো ধৰক আমাৰ ৰিপিট কৰিব আমি অকমান টানেই পাও ৰিপিট কৰি দেখাই থাকিব সেম জোৰাকে লাষ্ট এনেকুৱাকৈ অকমান টানে পাও তথাপিতো এনেকুৱা হয় কিছুমান জোৰাৰ ইমান বেছি ডিমান্ড থাকে ইমান বেছি আপোনালোকৰ পৰা ডিমান্ড পাও হেতু কাৰণ আমি কিছুমান জোৰা বাৰে বাৰে ৰিপিট কৰিবলগীয়া হয় কাৰণ আমাৰ ষ্টক নাথাকে পটাপট হেখিনি হেকি হৈ যায় এইটো চাওক এইটো একদম লাইট পিচ কালাৰত হ'ব আপোনাৰ তাতে ধুনিয়াকে ব্লু অৰেঞ্জৰে তিনিটা কালাৰ মেচিং থাকিব প্ৰাইস আহিব 1600 আৰু কোৱালিটি ওয়াইজ আপোনালোকে ইমান বেছি ভাল পাব জোৰাবোৰ মই বাৰে বাৰে কৈছো এবাৰ লৈ চোৱাৰ পিছত সাপোজ আপুনি নিজৰ কাৰণে লোৱাৰ পিছত আপুনি হক নিজে পিন্ধি যাওক বা আপোনাৰ কোনোবা ৰিলেটিভে আপোনাৰ তাত যদি জোৰাটো দেখিছে কোৱালিটি চাই স্পেশালি ডিজাইনটো মই যিয়ে নকো কোৱালিটি চাই কিন্তু লবই লব এইখিনি একদম কনফিডেন্টত কব পাৰো ইয়া চাওকচোন আৰু এটা ধুনিয়া এক্সট্ৰা সাইন আহিব কাপোৰখিনি ধুনিয়া এক্সট্ৰা সাইন এটা পাব মই সম্পূৰ্ণ খুলি দেখাই দিছো দেই সম্পূৰ্ণ খুলি দেখাই দিছো এইটো চাওক প্ৰত্যেকটো জোৰাৰ কালাৰ কম্বিনেশন ইমান ধুনিয়াকে বনোৱা আছে ডিজাইনটো দেখিছে ন দুটা পাতৰ ডিজাইন খুব ধুনিয়াকে কৰিছে আৰু এইটো ধৰক দুটা কালাৰ কৰিছে মিনা কৰা বুলি কও আমি কেঁচা পাত হ'ব আটাইবোৰ পাব আপোনালোকে পাৰি কেইটা আপোনাৰ পিংকত থাকিব আৰু মেখেলাখন চাওক এনেকুৱাকৈ আছে আৰু কিমান হেভি জোৰা দেখিছে নিশ্চয় কিমান হেভি জোৰা নিশ্চয় দেখিছে প্ৰাইস আহিব 1600 এইটো এটা চাওক এইটো অকমান শুনো ঘৰত যোৱা
এটো কালাৰটো চাচোন কিমান যে মৰম লগা এখিনি আছে তুমি নাযাবা এটা ইয়াতে থাকা মই পিন্ধা জোৰাটো পাব এই কত গল নো যমুনা কত গৈছে গুড ইভিনিং আৰপিতা বহুতে কমেন্ট কৰিছে দেই আপুনি পিন্ধা জোৰ মই দেখাম ৰব মই পিন্ধা জোৰ দিবা দে মই পিন্ধা জোৰাটো এইটো সাইড পাৰি ওয়াশ কটন খিনি দেখাইছো কাৰণ থ্যাংক ইউ দেই আজি দীপামণি ডেকাৰ পৰা স্টাৰ ৰিসিভ কৰিছো বহুত ভাল লাগিছে থ্যাংক ইউ দীপামণি আৰু আমাৰ স্টাৰ যি সকলে স্টাৰ সেন্ড কৰে ন আমি তেওঁলোকৰ কাৰণে স্পেশাল গিফট ৰাখো অলৰেডি আমি দুগৰাকী তিনিগৰাকী গিফট প্ৰভাইড কৰিছো গটিকে পাৰিলে আপোনালোকে যদি স্টাৰ প্ৰভাইড কৰে এক্সট্ৰা গিফট পাব আমাৰ পৰা এইটো চাওক এইটো এগেইন ওয়াশ কটন জোৰা হয় বহুত বেছি ধুনিয়া আৰু একদম হেভি ওয়াৰ্কৰ হয় 1650 रुपीस আহিব এইটো আছে পিংক কালাৰত ইমান বেছি ধুনিয়া প্ৰত্যেকটো জোৰা আৰু আমাৰ এখিনি কাপোৰ বেলেগ জোৰাৰ লগত আপোনালোকে ওয়েট কৰি চাব পাৰে ওয়েট মিন্স আপোনাৰ যেতিয়া কাপোৰজোৰত কোৱালিটি মেইনটেইন কৰা যায় অকমান ওয়েটটো হেভি হয় ইমান ধুনিয়া কাপোৰ দিয়াৰ থ্যাংক ইউ এইটো চাকচোন ইয়াৰ কালাৰবোৰ ইমান মৰম লাগিছে কিমান ধুনিয়া ধুনিয়া কালাৰত কাম মেচিং খিনি কৰিছে আৰু ডিজাইনটো দেখিছে ন চাকচোন কিমান ধুনিয়া এটা ডিজাইন হয় ইয়াৰে এই কিহতক চাবাচোন ঘৰত অকলে আছে আজি কৰিব এখন আছে ইয়াৰে মেখেলাখন আৰু সাইড পাৰিখিনি এনেকুৱাকৈ থাকিব ধুনিয়া লাগিছে থ্যাংক ইউ এয়া প্ৰত্যেকটো জোৰাই একেবাৰে নতুনকৈ আহিছে আজি হালৰ পৰা আহিছে পটাপট আপোনালোকৰ কাৰণে লাইভত দেখাম বুলি লিখি দিছো দেৰিকৈ লাইভটো কৰো বুলি কাৰণ নোৱাৰিলো আৰু ভাবিছিলো আজি নকৰো লাইভটো কিন্তু আপোনালোকেও মেসেজ কৰি আছে আৰু জোৰাবোৰ দেখি ইমান বেছি এক্সাইটেড হৈ গলো নোৱাৰিলো আৰু পটাপট ভাবিলো লাইভটোকে কৰি দিও কাৰণ এইখিনি আমি নতুনকৈ বনাব দিছিলো প্ৰায়খিনি নতুন ডিজাইন ওয়াশ কটনৰ আহিছে বহুত বেছি ভাল পাব আৰু ৰেডি কৰি লওকচোন আপোনালোকে ইমান বেছি ধুনিয়া হৈ থিব এইখন চাওক এইখন আহিব সাদৰ ইয়াৰ ডিজাইনটো দেখিছে না বহুত বেছি ধুনিয়া এটা ডিজাইন হয় আৰু কোৱালিটি বহুত ভাল পাব বাৰে বাৰে কৈছো কনফিউজ যাতে নহয় যে নুনি কটন নেকি এয়া কোন গলভ ৰাস্তা দৌৰিছে এ আহিছে দেউতা হতেছে এইটো এটা চাকচোন এইটো এটা বহুত ধুনিয়া এটা ডিজাইন হয় এইটো একদম পিংকৰ ওপৰত পিংক ওয়ার্ক বহুত ডিমান্ডেবল হয় আমি অকমান ডিজাইনটো চেঞ্জ কৰিছো এইটো আমি আগতেও বনাইছিলো যেতিয়াই বনাও ইমান ভাল ৰেসপন্স আহে এখন হালত ধৰক আমি এনেকুৱা জোৰা 30-40 জোৰ লগাই দিও পটাককে ষ্টক আউট হৈ যায় মানে এফালে মই উইবাৰক কোৱাতে এফালে জোৰাই শেষ হৈ যায় এনেকুৱা হয় এগেন অকমান ডিজাইনটো চেঞ্জ কৰি এই কম্বিনেশনটো বনাইছো বিৰাট মৰম লাগে পিন্ধিলে বহুত ধুনিয়া গৰ্জিয়াস লুকস এটা আহে আৰু জেনাৰেলি থাকে ধৰক পিংকৰ ওপৰত হক এনেকুৱা কালাৰৰ ওপৰত কালাৰ কাম কৰা কিন্তু এইকিটা আমি যে বনাও এই কালাৰ কম্বিনেশন খিনি কিবা এটা এক্সট্ৰা হয় এই আহিব ইয়াৰে সাইড পাৰি হেতু ব্লাউজ পিস 1600 এই আছে খুব ধুনিয়া হয় স্ক্ৰিনশটটো ৰাখি দিব 1600 হ'ব ইয়াৰ প্ৰাইসটো তাৰ পিছত আপোনাৰ এইটো এটা জোৰা চাকচোন এইটো এটা সম্পূৰ্ণ নতুন ডিজাইন বহুত কেইটা আহিছে নিউ ডিজাইন বহুত কেইটা আহিছে নতুন ডিজাইন বহুত কেইটা আহিছে আপুনি পিন্ধাজোৰ মোস্ট ট্ৰেন্ডিং জোৰা হয় কালেকশন বেস থ্যাংক ইউ মৰম লগা কালেকশন এইটো চাকচোন এইটো এটা সুন্দৰ এটা নতুন সম্পূৰ্ণ নতুন এটা ডিজাইন হয় এই ডিজাইনটো গ্ৰে কালাৰত আছে অকমান গ্ৰেটো আপোনাৰ গ্ৰে আৰু ব্লু মিক্স হৈ থাকিব এয়া চাকচোন গ্ৰে আৰু ব্লু মিক্স হৈ আছে কালাৰটো নিচে দেখি ধৰিব পাৰিছে ন ধৰিব পাৰিছে আৰু ইয়াত আপোনাৰ মেখেলাখন আহিব পাৰি কেইটা পিংকত আছে এখন আহিব মেখেলাখন স্ক্রিনশটটো ৰাখি দিব 1600 অনলি এইটো এটা কালাৰ আছে এইটো কালাৰ প্ৰত্যেকটো ডিজাইন নতুন পাইছে নহয় নতুন পাইছে না নাই ডিজাইন চাওক আৰু আমাৰ যিখিনি প্ৰিমিয়াম কোৱালিটিৰ ওয়াশ কটন হেখিনিয়ে হয় এটো একদম লাইট আপোনাৰ একদম লাইট শেড লাইট মসুৰী কালাৰত এটা চাওক লাইট মসুৰী কালাৰ আৰু ইয়াতে আপোনাৰ এইখন আছে এগিটা থাকিব ইয়াৰে সাইড পাৰি আৰু এইখন আছে ইয়াৰে মেখেলাখন স্ক্রিনশটটো ৰাখিব 1600 গুড ইভিনিং মেম লাভলি কালেকশন ফ্ৰী থাকিলে ইউটিউবত চাই থাকো আপোনাৰ ভিডিও থ্যাংক ইউ দেই এইটো এটা কালাৰ চাকচোন প্ৰত্যেকটো ডিফাৰেন্ট কালাৰ আমি বনাব ট্রাই কৰিছো প্ৰত্যেকটো অকমান ডিফাৰেন্ট কালাৰ বনাব ট্রাই কৰিছো এইটো চাওক এইটো এটা আহিব এনেকুৱাকৈ অৰেঞ্জ হয়
বিৰাট মৰম লাগিছে অৰেঞ্জটো কিন্তু আপোনাৰ আঁচলখিনি এনেকুৱাকৈ থাকিব সৰুকৈ এইখিনি আঁচল পৰ্চন হয় আপোনাৰ এয়া থাকিব সাইড বৰ্ডাৰ হয় হয় এয়া এখিনি কমপ্লিট হাতে বোৱা জোৰা আৰু একদম প্ৰিমিয়াম কোৱালিটিৰ লগতে কালাৰবোৰ চাওক কি কি মৰম লগা কালাৰ হয় এইটো এটা একেবাৰে ইউনিক কালাৰ এইটো এটা বহুত ধুনিয়া ওয়াশ কটন কাপোৰ কেজু বহুত ধুনিয়া হয় এখিনি একদম ধুনিয়া পাব আপোনালোকে একেবাৰে ধুনিয়া ধুনিয়া জোৰা লৈ আহিছো এইকেইটা আৰু আপোনালোকে শোৰুম ভিজিট কৰক আৰু কালেকশন পাব কাৰণ আমি ধৰক এটা ভিডিওত লিমিটেড দেখাব পাৰো ন গতিকে আপোনালোকে যিমান পাৰে শোৰুম ভিজিট কৰক শোৰুমত আহি আপোনালোকে লক পূজাৰ বাবে নিউ ডিজাইন নিউ কালেকশন কি আহিছে এইবোৰ নিউ ডিজাইন দেখাই আছো এইবোৰ একদম আমি আজি ফাৰ্স্ট টাইম প্ৰেজেন্ট কৰি আছো আগতে কেতিয়াও দেখুৱা নাছিলো কল্পনা মই জুৱা লাইভৰ পৰা ডাই খাদিজুৰ লৈছিলো তার গ্রিন মাঝে মাঝে বেলেগ তিনি আপনি হোয়াটসঅ্যাপ কৰিব দেই আপনি হোয়াটসঅ্যাপ কৰিব 500 হয় 500 চাদৰখিনি যে দেখাইছিলো এইটো এটা সব বহুত বেছি মৰম লগা ওয়াশ কটন জুৰা কালাৰটো দেখিছে ন এইবোৰ একেবাৰে ধুনিয়া ধুনিয়া কালাৰ আৰু ইমান ধুনিয়া ইয়াৰ কোৱালিটি অসৰৰ পৰা চাওক এই কোৱালিটি মই অসৰৰ পৰা দেখাই দিছো আৰু প্ৰাইসটো মাত্ৰ 1600 এইটো এটা আছে আপোনাৰ বিৰাট ধুনিয়া ডিজাইন এইটো আপোনাৰ বিৰাট ধুনিয়া ডিজাইন হয় এইটো চাওক এইটো গোলাপ ফুলৰ ডিজাইনটো আঁচলখিনি বহুত মৰম লগা আৰু হেনেকুৱা এইটো চাওক চিকটাই কৰি দেই আপোনাৰ কাপোৰবোৰ বহুত ধুনিয়া এইটো আছে ইয়াৰে সাইড পাৰি এয়া আৰু এখন আছে ইয়াৰে মেখেলাখন এইটো এটা কালাৰ সব বহুত বেছি ধুনিয়া কালাৰ হয় প্ৰাইস আহিব 1600 ফিক্স পাৰি দেখাই আছো যাব মন আছে বাট বহুত দূৰ হয় আপুনি পিন্ধা কাপোৰজোৰ দেখাব নেকি ভাল লাগিছে আচ্ছা ঠিক আছে দেখাই আছো মই পিন্ধাখিনি আছে ৰব এইখিনি দেখাই দি আছো একদম সেম জোৰাটো হয়তো নহব পাৰে তথাপিতো আছে এনেকুৱা কম্বিনেশন ভেৰ আছে মই দেখাই আছো এইটো এটা আহিব আপোনাৰ ফিক্স পাৰিত ওয়াশ কটন জোৰা বিৰাট ধুনিয়া হয় ফিক্স পাৰি ওয়াৰ্ক কৰা গৈছে বহুত ধুনিয়া আৰু আপোনাৰ ধুনিয়াকে কামখিনি মিনা কৰি কৰা গৈছে একদম হ্যান্ডলুমৰ জোৰা হয় হাতে বোৱা জোৰা হয় মোৰ কাপোৰজোৰ নাই পঠোৱা আছে পেকিং হৈ আছে এইটো WhatsApp কৰি থৈছো তুমি চোৱা নাই হয় হয় মই চাম দিয়ক মোক ফটো পিকচাৰ উইথ আপুনি ৰাখি থৈ দিব কি প্ৰবলেম হৈছে উইথ পিকচাৰ ৰাখি থৈ দিব এইটো 900 ৰেড কালাৰ হেতু সেম নহলে তেনেকুৱা আছে এইটো এটা আহিব জোৰা ওয়াশ কটন ফিক্স পাৰি ওয়াৰ্কত আৰু এইটো 1800 নেক্সট আছে এইটো পিংক কালাৰত বিৰাট ধুনিয়া ডিজাইন এইটো চাওকচোন এইটো আপোনাৰ পিংক কালাৰত আহিব এইটো পিংক কালাৰত আছে ডিজাইনবোৰ চাওকচোন দূৰৰ পৰা দেখাই দিছো কিমান ধুনিয়া কাম কৰা আছে ইয়া চাওক আঁচলৰ পৰা প্ৰত্যেকটো ডিজাইনে চাওক আপোনালোকে ইমান ধুনিয়াকৈ কামখিনি কৰা আছে দেখিছে ন মই দুজোৰ লৈছো কাপোৰ বহুত ভাল হয় ৰাখি বৰা থ্যাংক ইউ প্ৰাঞ্জনা লাভলি কালেকশন থ্যাংক ইউ প্ৰাঞ্জনা আৰু এয়া সব সাইড পাৰি কেইটা ইয়া ব্লু আৰু পিংকত আছে এখন আহিব ইয়াৰে মেখেলাখন স্ক্ৰিনশ্বটটো ৰাখিব পছন্দৰ ভিতৰত পৰিছে যদি 1600 প্ৰত্যেকটো জোৰাই বহুত বেছি মৰম লগা এইটো আছে গ্ৰে কালাৰ মই বহুত কেইটা ওয়াশ কটন দেখাইছো কাৰণ এতিয়া আপোনালোকে বহুত ট্ৰেন্ডত আছে এখিনি হ্যান্ডলুমৰ ওয়াশ কটন আৰু একদম নতুনকৈ বনাই আনিছো কাৰণ ধৰক পূজা বুলি কলে হক বা কিজন আপোনাৰ দিনৰ ভাগত বহুত গৰম থাকে তো গৰমত আপোনাৰ কমফৰ্ট ড্ৰেছ এজোৰ লাগিবই মেখেলা চাদৰ হক বা কি আমাৰ পিন্ধিটো আৰাম পাব লাগিব হেতু কাৰণ আৰু এনেকুৱা জোৰাবোৰ পিন্ধি আপোনালোকে বিয়া বাৰু যিকোনো পাৰ্টি এটেন্ড কৰিব পাৰে দিনৰ ভাগত কোনো অসুবিধা নাই এয়া সব ডিজাইনবোৰ কাৰণ হেভিকৈ কৰা গৈছে বহুত ধুনিয়া কোৱালিটি একেবাৰে নুনি কটনৰ নিচিনা কোৱালিটি পাব প্ৰাইস আহিব
মাত্ৰ 1600 টকা 1600 এইটো এইযোৰ চাওক এইযোৰ চাব এইযোৰ ঠিক আছে মই অকমান এনেকৈ দেখাইছো এইটো কালাৰ চাওক বিৰাট মৰম লগা কালাৰ হয় বা মোৰ কাৰণে ৰাখিবচোন মই আৰু একবাৰ কৈছিলো নাছিলে WhatsApp কৰিব দেই মই WhatsAppত বুকিং লম মই খালি কালি যাম মোক WhatsAppত মেনশন কৰিব আৰু মই সকলোকে মই এটা কথা ৰাখিছো প্লিজ বেয়া নাপাব আমি পেমেন্ট নোহোৱাকে বুকিং ৰাখিব নোৱাৰিম দেই কাৰণ হয় আহিব পাৰে বা তেনেকুৱা পেমেন্টটো নোহোৱাকে বুকিং ৰাখি আমি বহুত তেনেকুৱা বহুত দিন এনেকুৱা হৈছে পিছত কাপোৰযোৰ নিব নাহে বেলেগৰ বুকিংও কেনসেল হয় গোটেইখিনি কেনসেল আপুনি পেমেন্টটো কৰি বুকিং কৰি ৰাখি থৈ দিব কোনো অসুবিধা নাই তেতিয়া লৈ যাব পাৰিব দিয়া এইটো স্ক্ৰিনশ্বটটো ৰাখিব 1600 হেতু আমি সকলোকে ফ্ৰেঙ্কলি কৈছো কাৰণ আমি অসুবিধাত পৰিছো ইয়াৰ কাৰণে আগতে আমি তেনেকৈ ৰাখিছিলো তুমি পিন্ধা কাপোৰযোৰ আছে মই জনাবা আছে মই জনাই আছো মই পিন্ধাযোৰ আছে মই এখিনি হ্যান্ডলুমৰ জোৰা প্ৰথমতে দেখাইলো মই পিন্ধাযোৰ আপোনাৰ কেঁচাপাত কটনৰ জোৰা হয় আছে বাৰু মই পিন্ধা সেম জোৰাটো হয়তো নহব পাৰে কিন্তু এনেকৈ কম্বিনেশনত আপোনালোকে পাব এনেকৈ কম্বিনেশনত পাই যাব এয়া এযোৰ আছে আপোনাৰ খুব ধুনিয়া হাতে বয় এইবোৰ সম্পূৰ্ণ হ্যান্ডলুমৰ হাতে বয় জোৰা আৰু ইয়াত আপোনালোকে পিন্ধি প্ৰত্যেকযোৰ কাপোৰ ইমান বেছি ভাল পাব আৰু ডিজাইনবোৰ চাওক কিমান হেভি হেভিকৈ কামবিলাক কৰিছো দেখিছে ন ডিজাইনটো চাচোন এইবোৰ টছত বোৱা হয় এই ডিজাইনবোৰ আমি বিশেষকৈ টছত বনাও কিন্তু আপোনালোকে কাৰণ টছত যিখিনি কৰা গৈছে নহয় ইয়াতে টছৰ জোৰা এটা যিখিনি কাম কৰা যায় কামখিনি সেম হয় মেটেৰিয়েলটো বেলেগ হয় ঠিক আছে এয়া সাইড পাৰি ব্লাউজ পিস এয়া 1600 মাত্ৰ 1600 টকা অকল মেটেৰিয়েলটো বেলেগ হয় এইবিলাক কাম চাওক আপোনালোকে স্পেশালি টছৰ কাপোৰতে পিওৰ টছৰ জোৰাতে এইবিলাক ডিজাইন স্পেশালি বনোৱা হয় কিন্তু আপোনালোকৰ কাৰণে সুবিধা যাতে হয় হেতু কাৰণত কামো একেই থাকিল মেটেৰিয়েলটো অকমান চেঞ্জ কৰিলো একেবাৰে টছৰ জোৰাটা 5000 প্লাস থাকে তো এইযোৰ চাওক 1600 ঠিক আছে ডিজাইনটো একেই থাকিল ধৰক তেনেকুৱা এইটো চাওকচোন কিমান ধুনিয়া এটা ডিজাইন এয়া আপোনাৰ চাওক কিমান হেভি ডিজাইন হয় আৰু এইবোৰ ডিজাইন আমি স্পেশালি বাৰে বাৰে কৈছো টছৰ পিওর টছত কৰো কিন্তু আপোনালোকে যাতে এটা পকেট ফ্ৰেন্ডলি হয় আপোনালোকে এটা সুন্দৰ বাজেটত লব পাৰে লগতে আৰামদায়ক হয় তাৰ কাৰণে আমি এনেকুৱা মেটেৰিয়েলত বনাই আনিছো বহুত আহিছে জোৰা আপোনালোকে ইমিডিয়েট ভিজিট কৰক শ্বৰুম আৰু এখিনি আমাৰ যিখিনি ধৰক আহিব নোৱাৰে তেওঁলোকে সুবিধা অনুযায়ী লওক আৰু আছে এনেকুৱা বিভিন্ন জোৰা আপোনালোকে আহি শ্বৰুম ভিজিট কৰি জোৰাবোৰ লব পাৰিব এইটো চাওক ওয়াশ কটনৰ কিমান ধুনিয়া এইবোৰ ডিজাইন এইবোৰ কালাৰ নতুন একদম একেবাৰে নতুন হয় গতিকে অকনো দেৰি নকৰিব আৰু ব্লাউজ সাইজ ৰেডি কৰি কাপোৰবোৰ আপোনালোকে ৰাখি থক ধুনিয়াকে পিন্ধিব পাৰিব এইটো স্ক্ৰিনশ্বটটো ৰাখক 1600 ঠিক আছে বাৰু ওয়াশ কটনত এইখিনি দেখালো এতিয়া আমি আপোনালোকক দেখাই দিও এইকেইটা জোৰা মই পিন্ধাটো কেঁচাপাত অলপ এইখিনি ইফালে দিয়াচোন আনি মই এইখিনি মই পিন্ধাটো হৈছে কেঁচাপাত কটন বহুত ট্ৰেন্ডত চলি আছে বাৰু অবা আপোনাৰ দোকানৰ কাপোৰ লবলৈ যাও নেকি ধুনিয়া ধুনিয়া কাপোৰ চাই থাকিব পাৰে আহিবা দিনটো থাকিব পাৰিবা এইটো এটা কালাৰ আছে আপোনাৰ ঠিক আছে সেম মই পিন্ধাটোৱে হয় এইটো এটা কালাৰ আছে মাত্ৰ 1000 টকা কোৱালিটি একদম প্ৰিমিয়াম কোৱালিটিটো হয় আৰু মই আগৰ পূজা কালেকচন এইবোৰ প্ৰায় পূজা কালেকচন আহিব স্টাৰ্ট হৈছে আমাৰ দুৰ্গা পূজা কালেকচন প্ৰায় আহিব স্টাৰ্ট হৈছে যিমান এতিয়া দেখাইছো প্ৰায় আমি স্পেশালি দুৰ্গা পূজাত বহুত ভাল এইবোৰ জোৰা আপোনাৰ চলিব গতিকে আমি তেনেকুৱা জোৰাবোৰ আনিব স্টাৰ্ট কৰিছো গতিকে দেৰি নকৰিব 1000 দেই মেখেলা ব্লাউজ পিস ধুনিয়া হয় ইয়া 1000 কেঁচাপাত কটন এটো ৰেডি টু ওয়্যাৰ আছে এটো কালাৰত থাকিব 1250 হ'ব 1250 টকা হ'ব একেটা উলাই দিয়াচোন এইফালে দি গৈ জলদি এইটো মই পিন্ধাটোৰ নিচিনা হয় লাইট ব্লু কালাৰত আছে পাৰিটো একেই থাকিব মোৰটো বেসটো হোৱাইট হয় এইটো ব্লাউজ পিস আমি এনে আৰু আপোনালোকে ইচ্ছা কৰিলে ৰেডি টু ওয়্যাৰ কৰিও প্ৰত্যেকটো জোৰা ল'ব পাৰিব এইটো চাওক এইটো মই পিন্ধিছো সেম মেটেৰিয়েলটো এইটো ৰেডি টু ওয়্যাৰ হয় এইটো 1250 रुपीस নেক্সট ৰেডি কৰাটো দি দিয়া নেক্সট এডিটৰ আহে এখিনি উলাই লোৱাচোন ৰেডি কৰিলে মই এইটো দেখাই দিম নেক্সট আহিব এইটো ধুনিয়া এটা কালাৰ লেমন কালাৰ লাইট শেডত আছে মই পিন্ধা সেম মেটেৰিয়েল উইদাউট স্টিচিং ললে এখিনি ৰেডি হ'ব ৰেডি টু ওয়্যাৰ আছে এইটো ধুনিয়াকে আমি ৰেডি কৰি ৰাখিছো আৰু এখিনি আমাৰ স্পেশালি
এটা ৰেডি টু ৱেৰ হয় অকমান অৰ্ডিনাৰি হয় এটো স্পেশাল হয় দে এটো স্পেশালি ধুনিয়াকে কৰি ৰাখিছো আপোনালোকে ইয়াৰ পম্পম খিনি চালেই গম পাব এয়া চাওক ইয়াৰ পম্পম আমি খিনি নিজেই কৰিছো এইখিনি নিজে ঘৰত কৰা হৈছে আৰু এয়া চাওক ব্লাউজ পিস এটো আপোনাৰ লেমন গ্ৰীণ হয় লাইট শেডত আছে 1250 স্টিচ কৰি আৰু এটো এটা আছে আপোনাৰ সি গ্ৰীণ মই সেম জোৰাটো পিন্ধি আছো তেনেকুৱা সেম হয় কালাৰ টু কালাৰ অপচনছত পাব কিছুমানে হোৱাইট নিবিচাৰিলেও এইকেইটা কালাৰ ল'ব পাৰিব এটো সি গ্ৰীণ লাইট শেডত আহিব এনেকুৱাকৈ ৰেডি টু ৱেৰ হৈছে ইমান বেছি কমফৰ্ট ন কি কম আৰু তাৰ পিছত এইকেইটা হোৱাইটত আছে ইয়াৰ এখিনি ৰেডি টু ৱেৰ নহয় এটো অকমান কালাৰটো এনেকুৱা লাইট শেডত আছে এখিনি কালাৰটো কবই তেনেকুৱা লাগিছে আৰু এইটো এটা আহিব এখন মেখেলা ব্লাউজ পিস গটেইখিনি ল'ব পাৰিব তোমাৰ কাপোৰবোৰ হসাকৈ ধুনিয়া লাগে থ্যাংক ইউ বাইদেউ এয়া এটো 1000 অনলি এটো এটা আছে কালাৰ এটো এখন মাস্টাৰ্ড কালাৰ হয় মাস্টাৰ্ড গ্ৰীণ পিংক এনেকুৱাকৈ মিক্স হৈ আছে এটো ঠিক আছে ৰেডি টু ৱেৰ কৰাৰ পিছত বহুত ভাল লাগিব মাস্টাৰ্ড গ্ৰীণ পিংক এনেকুৱাকৈ মিক্স হৈ থাকিব এখন আছে ইয়াৰে মেখেলাখন পটাপট স্ক্ৰিনশ্বটবোৰ ৰাখিব প্ৰাইস আহিব আপোনাৰ 1000 অনলি এটো এটা কালাৰ আছে চাওক এটো গ্ৰীণ পাৰি কিটা লগালেহে ইয়াৰ ধুনিয়া লুকটো আহে ন চাওকচোন মই পাৰিটো সম্পূৰ্ণ পাৰি সাৰি লগাই পিন্ধিছো কাৰণে আপোনালোকে আটাই সকলোৱে বিচাৰি আছে গতিকে আপোনালোকে ৰেডি টু ৱেৰ কৰি পিন্ধিব পাৰি কিটা লগাব দেই পাৰি কিটা লগালেহে কিটা জোৰাৰ লুকটো আহে ব্লাউজ পিস মেখেলা সিলাই কৰি হোল সেটটো পিন্ধিব হসাই কৈছো আৰু বহুত আৰামদায়ক হয় এটো এটা আছে আপোনাৰ মেৰুন কালাৰত এটো মেৰুন কালাৰত আহিব আৰু এয়া মেখেলা ব্লাউজ পিস এনেকুৱা কৈ থাকিব 1000 এটো দেখালো না নাইবা আৰু এটো আকৌ মেৰুন কালাৰত আছে আপোনাৰ এটো চাওক এটো আকৌ মেৰুন কালাৰত আছে এবোৰ কেঁচাপাত কটন একদম ধুনিয়া প্ৰিমিয়াম কোৱালিটি হয় আৰু ইয়াৰে কালেকচন আপোনাৰ এবোৰ গৰমত যে পিন্ধি বহুত বেছি কমফৰ্ট হয় প্ৰাইস আহিব মাত্ৰ 1000 টকা আৰু এটো এটা আহিব আপোনাৰ এনেকুৱাকৈ 1000 অনলি এখন আছে ইয়াৰে মেখেলাখন বহুত ধুনিয়া লাগিব আপোনাৰ কাপোৰ খুব ধুনিয়া থ্যাংক ইউ দেই আকৌ এটা ৰিভি ডিজাইনত দেখাই দিও এটো নতুন ডিজাইন আহিছে কেঁচাপাত কটনৰ এটো ৰিভি ডিজাইন হয় এটো ৰিভি ডিজাইন থাকিব এটো ৰেডি টু ৱেৰ কৰি আনা নহল তথাপিও আপোনালোকে ধুনিয়াকে পাৰি কেইটা চাওক লগাই ললে হল এইকেইটা সাইড পাৰি এ সিলভাৰৰ কাম কৰা আছে অকমান ৰিভি ডিজাইন এটো আপোনাৰ কাপোৰবোৰ তোমাৰ গাত ললে বেছি ধুনিয়া লাগে থ্যাংক ইউ এটো আপোনাৰ পিস্তা গ্ৰীণ হয় এটো পিস্তা গ্ৰীণত আছে এটো বিৰাট মৰম লগা ৰিভি ডিজাইন আৰু ব্লাউজ পিসটো ধুনিয়াকে থাকিব এটা ব্লাউজ পিস দেখাই দিও এনেকুৱাকৈ এটো ব্লাউজৰ স্লিপছত পাৰি থাকিব এয়া এটো মেটেৰিয়েলটো আপোনাৰ কেঁচাপাত কটন হয় এটো ৰিভি ডিজাইনত বনাইছো আৰু এটো আপোনাৰ 1000 তে ল'ব পাৰিব 1000 টকাতে ল'ব পাৰিব এটো আছে আপোনাৰ সি গ্ৰীণ কালাৰ আপোনাৰ দোকানখন পাঠশালাৰ মুগুৰিয়া সংগীতা দাস পাঠশালাৰ মুগুৰিয়া কালী মন্দিৰৰ ওচৰতে আছে এটো এটা আহিব এটো লাইট গ্ৰীণ হয় ইয়াত অকনমান আপোনাৰ সিলভাৰৰ কাম কৰা গৈছে দেই সিলভাৰ গুণাৰো ওয়ার্ক কৰা গৈছে মেৰুন কালাৰ ওয়াশ কটন জোৰা পাম নেকি বা মেৰুন কালাৰ মেৰুন নহব ডিপ শেডত নহব লাইট শেডত আছে আৰু আহি আছে মিসিং ডিজাইনটো আমি আমাৰ বনাব দিছিলো মিসিং ডিজাইনটো ডিপ শেডত পাব ডিপ কালাৰত পাব এটো ৰিভি ডিজাইন হয় আৰু এটো জোৰাও আপোনালোকে 1000 টকাতে ল'ব পাৰিব মই নিজেই পিন্ধি আছো এটো আছে আপোনাৰ লাইট মাছুৰী কালাৰ এটো সব লাইট মাছুৰী কালাৰত এনেকুৱাকৈ ৰিভি ডিজাইন বিৰাট ধুনিয়া আপনার ব্লাউজ পিস সাইড পাৰি মেটেৰিয়েল আহল বহল দীঘল পারফেক্ট এভরিথিং হকতাবত মহিলা আৰামছে ওয়েৰ কৰিব পাৰি আৰু স্পেশালি সামাৰ ওয়েৰ হয় গৰমত পিন্ধিব পৰা জোৰা গৰমত পাৰ্টি ওয়েৰ কৰিব পাৰিব এটো ইউনিক হয় দেই এটো ৰিভি ডিজাইনত আনিছে একেবাৰে ইউনিক দেখিছে ন এই আছে 1000 অনলি মাত্ৰ 1000 টকা একদম ধুনিয়া ধুনিয়া কালাৰ আহিছে ধুনিয়া ধুনিয়া ডিজাইনত আহিছে গতিকে অকনো দেৰি নকৰিব আৰু ইমান ভাবিব লগিয়া নহয় কাৰণ 1000 এটা মাত্ৰ এটা জোৰাত আপোনালোকে প্ৰভাইড কৰিব লাগে 1000 এটা ধৰক এজোৰ ধুনিয়া ইমান ধুনিয়া মেখেলা চাদৰ এজোৰ পাই আছে ধৰক জিজোৰ পিন্ধি আপোনালোকে পাৰ্টি ওয়েৰ বিয়া এখনত খাব পাৰিব আৰামছে এই আছে এটো আছে ইয়েলো কালাৰত বিৰাট ধুনিয়া হয় 1000 অনলি বিৰাট ধুনিয়া নেক্সট আহিব আপোনাৰ এটো ব্লু কালাৰ
ব্লু কালাৰটো এনেও আপোনাৰ মিঠা কালাৰ হয়, এনেও ঠাণ্ডা ঠাণ্ডা কালাৰ হয়, এইকেইটা নালাগে। এই মিচিংখিনি লৈ আহা ইফালে আগতে, ঠিক আছে। 1000 এইকেইটা কালাৰ হ'ব বৰ্তমান, আৰু লাহে লাহে পাই থাকিব আপডেটবোৰ। পাজকখিনিও আনবা হা, ইয়াৰ পিছত নেক্সট পাজকখিনি দি দিবা। DMC ৱৰ্কৰখিনি আনিছা ন? মিচিং যোৰা আনিছো আজি। মিচিঙৰ ঢেৰ নতুন কালেকশ্যন আহিছে। DMC ৱৰ্কৰ অকমান হেভি হেভি যোৰা, যিহেতু পূজা বিয়া গোটেই পাৰ্টিবোৰ আহিছে, আজিকালি বহুতে বিচাৰি থাকে। আৰু আমি যিখিনি ধৰক মিচিং যোৰা আনিছিলো আগতে DMC ৱৰ্কত 5500 পটাককৈ ষ্টক আউট হৈ যায়, এইখিনি নাথাকেই তাৰমানে, কাৰণ ইমান হেভি হয়। কাৰণ আমি এটা চাইছো আৰু ধৰক কম্পেয়াৰ কৰা যায়, তো কম্পেয়াৰলি আমাৰ প্ৰাইচ বহুত কম, মাৰ্কেট প্ৰাইচ হওক বা বেলেগ ধৰক হেৰিৰ পৰা আমাৰ প্ৰাইচটো আমি কম্পেয়াৰ কৰি চাইছো, যিখিনি DMC ৱৰ্কত বহুত কমত পাই আছে, সেইকাৰণে পটাককৈ ষ্টক আউট হৈ যায়। এয়া চাওক, এইটো আপোনাৰ এইটো প্ৰাইচটো কি আছিলে? 5000। এইখিনি DMC ৱৰ্ক দেই, এইখিনি আপোনাৰ DMC ৱৰ্কৰ হয়। DMC ৱৰ্কটো জানেই আপোনাৰ, যিটো DMC সূতাটো হয় আপোনাৰ একদম ভাল কোৱালিটিৰ সূতা হয়, যিটো নৰ্মেল সূতা। আৰু মাৰিছে, এইখিনি মিক্স কৰি দিয়া গৈছে ন। DMCটো আপোনাৰ ঠাণ্ডা হয়, সূতাটো বহুত গৰমতো পিন্ধিব পাৰে। টাচ কৰিলে আপোনালোকে এনেকৈ চুলেই গম পাব ইয়াৰ কোৱালিটিটো বহুত ভাল। আৰু ইয়াৰ ব্লাউজ পিচটো হেভি থাকিব, এইখন মেখেলা আৰু ইয়াৰ এইটো ব্লাউজ পিচ, এইটো ব্লাউজ পিচ স্লিপশ্বট। এইটো DMC ৱৰ্কৰ, মই বহু কেইযোৰ লৈছো, বহুত ধুনীয়া। থেংক ইউ। এইটো চাওক, মিচিং যোৰা হয়, এইটো DMC ৱৰ্কৰ হেভি যোৰা হয়। 5500, বহুত ধুনীয়া হেভিকৈ কাম কৰা গৈছে, একদম প্ৰিমিয়াম কোৱালিটিৰ, বহুত ভাল পাব। আৰু DMC বুলি ক'লে আৰু বহুতে গমেই পায় এতিয়া। নাই পোৱা? এইটো 3800। এইটো আপোনাৰ, এইটো চাওক, এইটো 0 প্লাই ৱৰ্ক কৰা গৈছে দেই। এইটো চাওক, এইটো আপোনাৰ মিচিং যোৰা হয়, পদ্মিনী কটনত, বহুত ধুনীয়া। এয়া যোৰাটো চাওক, মই লৈ দেখাই দিছো এনেকুৱাকৈ, গোটেই গাটোত কামখিনি এনেকুৱাকৈ থাকিব। আৰু ব্লাউজ পিচটো হেভিকৈ আছে, এইটো ব্লাউজ পিচ, এইটো ব্লাউজ পিচ থাকিব। আৰু এয়া আছে আপোনাৰ চাইড পাৰিখিনি, খুব ধুনীয়া কালেকশ্যন। এয়া এইটো ব্লাউজ পিচ, এখন মেখেলা, আৰু এয়া আছে আপোনাৰ মেখেলাখন। 3800 টকা, এইটো 3800 অনলি। ব্লাউজটো হেভি, এইটো আপোনাৰ মিডিয়াম হেভি যোৰা হয়, 3800 টকা মাত্ৰ। 0 প্লাই ৱৰ্ক কৰা গৈছে। আৰু এইবোৰ চব পিয়ৰ ধেমাজি মাটিশালত বোৱা যোৰা হয়, পিয়ৰ ধেমাজি মাটিশালত বোৱা যোৰা হয়, মিচিং ডিজাইনৰ, ঠিক আছে। মিচিং ডিজাইনৰ যোৰা হয়। এইটো এটা আছে হেভি ৱৰ্কৰ দেই, এইটো হেভি আছিল, হেভিকৈ ৱৰ্ক কৰা গৈছে। য়েলো কালাৰ, বহুত ধুনীয়া ন য়েলো কালাৰটো। এইটো চাওক, এইটো বিৰাট ধুনীয়া। আচলখিনি চাওকচোন, কিমান ধুনীয়াকে হেভিকৈ কাম কৰা আছে, বিৰাট ধুনীয়াকে কৰা গৈছে। তোমাক খুব ভাল লাগিছে, থেংক ইউ। আৰু ইয়াত আপোনাৰ এয়া আছে, এইটো ব্লাউজ পিচ, এইটো আৰু ব্লাউজ পিচ। আৰু এটা কথা কওঁ দেই, এই যোৰাটোৰ এইটো ব্লাউজ পিচ নহয়, ইমান বেছি কাপোৰ দিছে, একদম ফুল স্লিভ চিলাব। যদি হাত দীঘল ব্লাউজ চিলাব মন আছে না, চিলাব পাৰিব। আপোনাৰ বহুত কাপোৰ আছে, ঢেৰ কাপোৰ। আৰু ইয়াতে আপোনাৰ এয়া চাওক, এক্সট্ৰা পাৰি এটাও দিছে। পাৰিখিনি আপোনাৰ আছে, আৰু এক্সট্ৰা ইয়াতেও এটা থাকিব। আৰু এইখিনি পাৰি হয়, ইয়াৰে এইখিনি পাৰি হয়, ঠিক আছে। আৰু এইখন আছে ইয়াৰে মেখেলাখন, 4200। এইটো, এইবোৰ একদম হেভি হেভি যোৰা। আমি জেনেৰেলি মিচিংখিনি ধৰক, জেনেৰেল মিচিংখিনি আপোনালোকে পায় সকলোতে বিচাৰিলে, সেইকাৰণে যিমান পাৰো আমি ট্ৰাই কৰো পিয়ৰ, যিখিনি মাটিশালত বোৱা পিয়ৰ। কাৰণ এনেকুৱা হেভি যোৰা এটা বনাওতে ধৰক 1.5 মাহ 2 মাহ, আৰু কিছুমান যোৰাতটো 3 মাহো লাগি যায়। এইবোৰ কাৰণ একদম সম্পূৰ্ণ হাতে বোৱা, ঘৰত বোৱা যোৰা হয়তো, সেইটো কাৰণত। সেইটো যোৰা প্ৰাইচ আছিলে য়েলো কালাৰটোত 4200। এইটো চাওক, DMC ৱৰ্কৰ যোৰা হয়, এইটো DMC ৱৰ্কৰ সূতা। DMC ৱৰ্ক নেভি ব্লু কালাৰত আছে আপোনাৰ। ইয়াতে সেই যোৰাটো মই দেখাই দিছো খুলি, একদম কাম দেখিছে ন কিমান হেভি হয়। এয়া চাওক, একদম ধুনীয়া আপোনাৰ DMC ৱৰ্কত আছে। আৰু এই পাৰিটো ডাঙৰকৈ থাকিব, পাৰিটো চাওক, পাৰিটো বহুত ধুনীয়াকে ৰেডি কৰিব পাৰিলে বিৰাটে ভাল পালে হয়। এইখিনি চাইড পাৰি, ব্লাউজ পিচ ইয়াতে আছে, একদম মানে। আৰু কমপ্লেইন নাপায় কি, বহুতৰে কমপ্লেইন আছিলে যে শৰ্ট হয় মেখেলা, চাদৰ শৰ্ট বা কিবা, সেইখিনি নাপাব। এইখিনি আমি পুৰা এইবাৰ মানে চেক কৰি কৰি ধুনীয়াকে বনাই আনিছো। বাৰু আগতে আহিছিলে,
অভি শইকীয়া আপুনি হোৱাটছআপ কৰিব এটো সাইড পাৰি থাকিব ইয়াৰে ব্লাউজৰ স্লিপছটো সেম পাৰি এটা আছে ডিএমসি ওয়ার্ক হয় কমপ্লিট ডিএমসি ওয়ার্ক আৰু মেখেলা চাও কেনেকৈ কিমান হেভি পাৰিটো দেখিছে এইবোৰ কাম এই কাপোৰজোৰ এই পাৰি কিটা বনাওতে আপোনাৰ প্ৰায় এমাহমান লাগিছে সাগে সাগৰ সম্পূৰ্ণ হাতেৰে বসা হৈছে বহি বহি কম কষ্ট হোৱা নাই সেই হিচাপে কাপোৰো হয় ধুনিয়াও হয় আৰু পিন্ধিলেও লাগে আৰু পিন্ধা যেন এয়া চা 5500 শোরুমত চাব যাও লম্বুলি কিন্তু দেখাব মন নকৰে কাপোৰবিলাক তেওঁলোকে কাপোৰ ধৰক এতিয়া এখিনি নিউ ষ্টক আহিছে সেইখানে লাইভ দেখাইছো আৰু আমাৰ শোরুমত ইয়াতে আছে জোৰাবোৰ নেদেখাৰ কোনো প্ৰশ্ন নাথাকে আপোনালোকে কালাৰবোৰ কলে বা তেনেকুৱা হলে আমাৰ দেখায় মই ভাবো মই আছো এটো আপুনি হয়তো কিয় মিস্টেক কলে চাগে এই বুলে এই ব্লু মিসিং জোৰাটো মই লম দে বা আচ্ছা ঠিক আছে তথাপিও প্ৰিয়াশ্ৰী কাশ্যপ আপুনি আহিব তেতিয়া ধৰক কিছুমান অফ সিজনত আমাৰ কিছুমান জোৰা ষ্টক কম থাকে এতিয়াটো সিজনৰ সময় গতিকে এতিয়া নেদেখাৰ প্ৰশ্ন নুঠে কাৰণ আপোনালোকৰ কাৰণে আমি জোৰাবোৰ আনিছো আপোনালোকৰ কাৰণে আনিছো গতিকে আপোনালোকে লোক আমি হেইটোই বিচাৰিছো ইমান কষ্ট কৰি আছো গতিকে কোনো প্ৰশ্ন নুঠে তথাপিও যদি আপুনি তেনেকুৱা কিবা পাইছে মোক পাৰ্সোনালি WhatsApp কৰি জনাই দিব মই তেতিয়া হলে সেইখিনি ব্যৱস্থা লব পাৰিম কি প্ৰবলেম হৈছে কি গম পাব পাৰিম এটো অৰেঞ্জ ৰেড দে ডিএমসি ওয়ার্ক এটো ডিএমসি ওয়ার্ক কৰে ন এটো ডিএমসি ওয়ার্ক কৰে এটো ডিজাইন চাওকচোন এবোৰ কমপ্লিট বেলেগ নতুন ডিজাইন হয় ইয়াত দুটা ডিজাইন আছে দেখিছে না চাওকচোন কিমান ধুনিয়াকৈ কৰিছে এখিনি স্পেশালি ইয়াত তিনিটা ডিজাইন ইনক্লুড হৈছে এইটো এটা ডিজাইন আছে আৰু এইটো এটা কেস ডিজাইন থাকিব ইয়াত এখিনি মিসিং ডিজাইন থাকিব আৰু ইয়াতে বিছনিৰ ডিজাইনটো থাকিব তিনিটা ডিজাইন ইনক্লুড কৰা গৈছে এই পাৰিত এই আসলখিনি বনাওতে সম্পূৰ্ণ হাতেৰে আৰু ডিএমসি হুটাৰে কৰা গৈছে আৰু গটে গাটোত ঘনকৈ বুটাৰ কাম কৰি দিয়া গৈছে ঠিক আছে আৰু এই জোৰাটো বহুত হেভি হয় এই কাৰণে ইয়াৰ পাৰিখিনি সব ফুল বিছনিৰ ডিজাইনত পাৰিখিনি কৰা গৈছে আৰু ধৰক আপোনালোকে এতিয়া ধৰক অনলাইনত যেহেতু চাই থাকে ৰেডত মিসিং জোৰা দেখাম ৰব এটো ৰেডি হয় অৰেঞ্জি ৰেড হয় আপোনালোকে বুজিব এটো সম্পূৰ্ণ ফুল বিছনিৰ ডিজাইনত আছে আপোনাৰ জোৰা ব্লাউজ পিছৰ স্লিপছটো পাৰি এটা থাকিব এইটো কাপোৰজোৰ পালো ভাল লাগিল আপোনাৰ পৰা যিমান কাপোৰ লৈছো সকলোবোৰ ভাল লাগে জ্যোতিমা ডেকা বহুত ধন্যবাদ জনাইছো বহুত বেছি ধন্যবাদ জনাইছো দেই আপুনি যে ইমান ব্যস্ততাৰ মাজতো আপুনি কমেন্টটো কৰিছে লাইভটো চাই কেনে তাৰ কাৰণে বহুত ধন্যবাদ জনাইছো মনিকা ডেকা বহুত ধুনিয়া আপোনালোকে সাগে জ্যোতিমা ডেকা সাগে চিনি পাইছে আৰু তেখেতক ইন্ট্ৰোডাকশনটো নিদিও বাৰু অৰেঞ্জ কালাৰ হ'ব নেকি মিসিংত এটো অৰেঞ্জ আছে নে আছে কালাৰ অপশন বহুত পাব কাৰণ আমি যিমান পাৰো ট্ৰাই কৰিছো এখন মেখেলাখন দেই এটো 5500 ৰে জোৰা হয় ডিএমসি ওয়ার্কৰ একদম কমপ্লিট আহল বহল দিগল আৰু পাৰিকিটা চাওক স্পেশালি ঠিক আছে পাৰিকিটা স্পেশালি চাওক গ্ৰীন কালাৰটো পাব কালাৰ অপশনস ঢেৰ আছে এইটো এটা ডিজাইন চাব সেম ডিএমসি ওয়ার্কৰে এইটো ডিজাইন চাওক এবোৰ একেবাৰে নতুন ডিজাইন পাব আপোনালোকে ইয়াতৰ কেইটা ডিজাইন ইনক্লুড সেম অকমান আগতে দেখুৱা ডিজাইনটো এইটো কেস ডিজাইন থাকিব ইয়াত এখিনি মিসিং থাকিব এখিনি কেস থাকিব এখিনি আপোনাৰ বিছনি মিসিং ডিজাইন হয় এখিনি কেস ডিজাইন এয়া চাওক এগেইন এটো আপোনাৰ গ্ৰীন হয় এইটো চাওক কি হল অকমান কালাৰটো পিকক গ্ৰীন টাইপত আছে দেই হেভি ওয়ার্কৰ ডিএমসি ওয়ার্কৰ জোৰা পাৰিবোৰ সেম হেভি থাকিব কমপ্লিট বিছনি ফুল বিছনিৰ ডিজাইনত আহিব আৰু মেখেলাখন একেবাৰে হেভি ৰেডি কৰি লওক নিজৰ কাৰণে এটা ৰাখিছো দেই পিন্ধিম আৰু তেতিয়া আপোনালোকে বুজিব কিমান ধুনিয়া হয় বহুত এক্সাইটেড হৈ আছো এইটো 5500 নেক্সট এটা কালাৰ দেখাই দিছো ডিএমসি ওয়ার্ক ন এইটো ডিপ কফি কালাৰ একেবাৰে ডিপ কফি কালাৰৰ ডিএমসি ওয়ার্ক কৰা আহিছো এইটো আপুনি পিন্ধি থকা দৰে এজু মোক দিব পাৰিব নেকি আপুনি দুদিনমান ৱেইট কৰক এখিনি বহুত বেছি ষ্টকত নাই আমাৰ আহিব ষ্টক হ'ব নিশ্চয় দিম মই আপোনাক ইনফৰ্ম কৰি দিম আহিলে ইনফৰ্ম কৰি দিম এটো আহিব আপোনাৰ এটা জোৰা এইবোৰ এটো আছে কফি কালাৰত এয়া চাওক কিমান হেভি কৈ কাম কৰা আছে নিশ্চয় দেখিছে পাৰি কেইটা চাওক কিমান ধুনিয়া হয় কালাৰ কম্বিনেশন কিমান বেছি ধুনিয়া ব্লাউজ পিসটো হেভি থাকিব একেটা সাইড পাৰি আৰু এটো ব্লাউজ পিস থাকিব ইয়াতে এটো আহিব ব্লাউজ পিস আৰু এইকেইটা থাকিব আপোনালোকে প্লিজ শোরুম ভিজিট কৰক যদি হে পসিবল হয় কাৰণ আমাৰ প্ৰায় আহিছে নতুন কালেকশন ঢেৰ কালেকশন হুমাইছে গটিকে স্পেশালি পূজাৰ কাৰণে আমি এডভান্সলি ষ্টক কৰিছো ষ্টক হুমাইছো গটিকে আপোনালোকে বেছি দেৰি নকৰিব এতিয়া আৰু নতুন ষ্টকবোৰ প্ৰায় পাব গটিকে তেনেকুৱা
পূজা অফাৰ মানে আমাৰ আমি অফাৰ দিম এই 14 হেৰি আহিছে ন 14 আগষ্ট সৰি 15 আগষ্ট আহিছে সৰি দেই 15 আগষ্টৰ আগে আমি এটা সেল দি দিম যেতিয়া ধৰক সেলত আপোনাৰ অকমান এতিয়া নতুন ষ্টকখিনি নাপাব নতুন ষ্টকৰ আমি সেল নিদিও অল্ড ষ্টকৰ জোৰা কিছুমান আমি ষ্টক ক্লিয়াৰ কৰি দিম ঠিক আছে আপোনালোকে সেলত ল'ব পাৰিব কিছু আমাৰ অল্ড ষ্টক আছে সেইখিনি আমি সেল লগাই আপোনালোকক 15 আগষ্টৰ আগতে বা 15 আগষ্ট হয় সেইখিনিতে দেখাম আৰু কিছু জোৰা ৰেডি টু ওয়্যাৰ কৰি দিও ল'ব পাৰিব এক্সট্ৰা আপোনাৰ 250 এটা আহিব এইটো এখন মেখেলাখন ডিএমসি ওয়ার্কৰ পদ্মিনী কটন মেটেৰিয়েল ওয়ার্কটো ডিএমসি ওয়ার্ক একদম হেভি জোৰা এয়া চাওক এবোৰ এজোৰ লক আৰু এইটো সম্পত্তি থাকিব আৰু আপুনি সদায় পিন্ধি থাকিব পাৰিব কালাৰবোৰ দেখিছে ন 5500 একদম ৰিজনেবল প্ৰাইস হয় মামনি শৰ্মা ময়ো বহুতবাৰ আপোনাৰ বুটিকত লৈছো কাপোৰো লৈছো আপোনাৰ চাপৰ ব্যৱহাৰ বহুত বেছি ভাল পাইছো মই বহুত ভাল পূৰ্ণিমা সোনিয়া আৰু এজনী আছে নামটো নাজানো কিন্তু বহুত ভাল হয় তেওঁলোকৰ ব্যৱহাৰ যোৱা দেওবাৰত আগষ্টত 3 আগষ্টত গৈছিলো হয় ঠিকে তেনেকুৱা হ'ব পাৰে কেতিয়াবা ধৰক আমি যিমান পাৰো ধৰক স্টাফখিনিকটো কওয়ে আৰু কিবা সমস্যা হলে আমাক জনাব আৰু ধৰক নেদেখুৱাৰ প্ৰশ্ন নাথাকে কেতিয়াবা ধৰক ব্যস্তত বেছিকৈ থাকিলে তেতিয়াবা হ'ব পাৰে তেনেকুৱা ব্যস্ততাৰ মাজত কেতিয়াবা কোনোবাক অকমান দেখুৱাত কিবা অসুবিধা হ'ব পাৰে সেইটো আপোনালোকে অকমান ধৈৰ্য ধৰি অকমান ৰখিব যেহেতু অকমান সিজনৰ সময়ত অকমান হয় কেতিয়াবা ভিৰ হয় সেইটো বেয়া নাপাব কাৰণ অলপ ধৈৰ্য ধৰিলেহে আৰু আগতে অকমান শ্বৰুম সৰু আছিল এটা অকমান ডাঙৰ যেহেতু হৈছে দেখাব পাৰিব আৰু কুৰ্তি সেকশনটো আমি সেপাৰেট কৰিছো সেইটো সেপাৰেট কৰিছো কাৰণ জানো আমি সিজনত আমাৰ ভিৰ বহুত হয় অকমান সমস্যা হয় এইটো কাৰণত গতিকে এতিয়া আমি যিমান পাৰো আপোনালোকৰ কাৰণে সুবিধাখিনি কৰিছো যাতে আমাৰ যিখিনি গ্ৰাহক থাকে আহি সুবিধা অনুযায়ী তেওঁলোকে ভালকৈ চাই চিটি ল'ব পাৰে সেইখিনি কাৰণে আমি এইখিনি কৰি আছো নহলে ধৰক আমি লাইভটো কৰিব এনেকৈ লাইভ কৰিলে ধৰক আপোনালোকে ইয়াৰ পৰা এনেকৈ চাই বেছি ঠাইও নালাগে অলপ ঠাইতে হৈ যায় গতিকে আহিব আপোনালোকে ভিজিট কৰিব আৰু কিবা অসুবিধা পৰিলে নিশ্চয় জনাব পাৰ্সনেলি তেতিয়া আমি ধৰক এইখিনি চাম আৰু ঠিক কৰিব যদি কিবা হৈ আছে এনেকুৱা সমস্যা পাজক জোৰা দেখাম দেই এতিয়া আপোনালোকক পাজক জোৰা দেখাব লৈছো ঠিক আছে পাজক জোৰাটো বহুত ভাল লাগে ন যেতিয়া ওৱেৰ কৰে এইখন মেখেলা পাজক মিচিং ডিজাইনে থাকিব ইয়াৰ ৰেডত আছে আৰু এইটো ব্লাউজ পিস ব্লাউজৰ স্লিপছত পাৰি থাকিব আৰু পাজক জোৰা যিখিনি আমাৰ পাজকত নাথাকে পাৰি নাথাকে পাজক জোৰাখিনি চাইড পাৰি নাথাকিব কিমান আছিলে প্ৰাইসটো এইটো 1800ত ল'ব পাৰিব বহুত কম প্ৰাইসত আপোনালোকে পাজক জোৰা পাই আছে আৰু আমাৰ প্ৰাইসটো কিন্তু ফিক্স হয় দেই প্ৰাইসটো আপোনালোকৰ শ্বৰুমত আহিলে হেতু প্ৰাইসে হ'ব আৰু অনলাইন অফলাইন বহুত সাইডতে আপোনাৰ এটাই প্ৰাইস থাকিব আৰু আমি একেবাৰে ৰিজনেবল প্ৰাইস ৰাখিছো একাৰণে ফিক্স প্ৰাইসত আপোনালোকে হেতু আমি মেনশন কৰিছো কিয় কাৰণ যেটো প্ৰাইস ধৰক এটো হোলসেল প্ৰাইস বুৰে ক'ব লাগিব 1800ত ধৰক এজোৰ এনেকুৱা কাম কৰা পাজক জোৰা ধৰক নাপায়ে বহুতে হোলসেল প্ৰাইস এনেকুৱাকৈ কৰে সেইকাৰণে কৈছো এয়া সগৰ কোৱালিটিখিনি আমি স্পেশালি ৰাখো বহুত ভাল ৰাখিব ট্ৰাই কৰো হেতু কাৰণত এয়া সক এটো পাজক আৰু কো আহিছে এয়া এটো মিসিং আপোনাৰ ডিজাইনটো ওয়ার্ক কৰা থাকিব পাজকত আৰু ব্লাউজ পিসটো দেখালো ব্লাউজৰ স্লিপছত পাৰি আহিব এইটো এটা আছে এইটো 2000 আহিব এই জোৰাটোৰ প্ৰাইসটো আহিব 2000 বহুত ধুনিয়া হয় পাজক জোৰা নেক্সট এইটো এটা আছে আপোনাৰ পাজকবোৰটো জানে ন এক্সট্ৰা লুকস আহে এটা যেতিয়াই পিন্ধে এয়া এইটো চাক এইখিনি আপোনাৰ এইটো কাম কৰা আছে হেভিকৈ কাম কৰা গৈছে আৰু এইটো ব্লাউজ পিসটো ধুনিয়াকে প্ৰত্যেকটো জোৰা আহল বহল ৰাখিছো পাজকখিনিৰ যাতে আপোনালোকে সুন্দৰকে সাদৰ মেখেলা গটেই আহল বহল দীঘল সাইজটো পারফেক্ট পাব ইয়া চাক মেটেৰিয়েলটো পদ্মিনী কটন পিওর পদ্মিনী কটন 2000 আহিব এইটো পাজক জোৰা হয় বিৰাতে ধুনিয়া লাগে পাজক জোৰা যেতিয়া পিন্ধে ব্লাউজৰ লগত মিলাই পিন্ধিব ব্লাউজটো সিলাই পিন্ধিব কি যে ধুনিয়া লুকস আহে এইটো এটা চাকচোন এইটো এটা আহিব পাজক জোৰা আপোনাৰ আৰু ব্লাউজৰ স্লিপছত পাৰি এটা থাকিব ৰিভি গেছেং হ'ব এতিয়া বৰ্তমানটো না এইটো পাজক হয় আপোনাৰ আৰু এইটো আহিব ইয়াৰে ব্লাউজ পিস পাৰি আছে না স্লিপছত এৰ স্লিপছত পাৰি এটা আহিব দেই এইটো স্ক্ৰিনশ্বটটো ৰাখিব 2000 হয় প্ৰাইসটো বহুত বেছি ধুনিয়া ধুনিয়া খিনি পাজকখিনি এইটো এটা আহিব এইটো 1900 না হয় এইটো 1900 1900 টকা 1900 টকা পাজক জোৰা এইটো আৰু এইটো ব্লাউজ পিস স্লিপছত পাৰি থাকিব স্ক্ৰিনশ্বটটো ৰাখি দিয়ক হেয়া
এইখিনি আজি পাজক দেখালো একেলগে বেছিকৈ দেখালো পাজক জোৰা এতিয়া আমি আপোনালোকক কেইটামান ধুনিয়া নুনি কটন জোৰা দেখাও যেহেতু নুনি কটন খিনি বহুত ডিমান্ডেড হয় আৰু অকেজনেলি বহুত বেছি পিন্ধিব বিচাৰে নুনি কটন জোৰা কেইটামান দেখাই দিও কামখিনি সব হোল বডি সেম ওয়ার্ক আহিব এনেকুৱাকৈ কাম আছে কালাৰটো আপোনাৰ গ্ৰীন কালাৰ বিৰাট ধুনিয়া কালাৰ কম্বিনেশন এয়া সব এইটো গ্ৰীনত আছে আৰু ইয়াৰ পাৰি ব্লাউজ পিস এনেকুৱাকৈ হোৱাইটত আহিব এইটো আৰু ব্লাউজৰ স্লিভছত দুটা পাৰি নুনি কটন আহিছে এবাৰ পদ্মিনী কটন হয় পাজকখিনি পিওর পদ্মিনী কটন যিমান ইচ্ছা ধোৱাক পিন্ধক মেটেৰিয়েলটো বেয়া নহব আপোনাৰ ওয়াশেবল হয় এখিনি আপুনি আৰু পিন্ধি থাকিব পাৰি আৰু বহুত ভাল লাগে এইটো নুনি কটনৰ দেখাইছো 2000 অনলি একদম প্ৰিমিয়াম কোৱালিটিৰ নুনি কটন হয় এখিনি এইটো আহিব আপোনাৰ বটল গ্ৰীন আৰু ইয়েলো কম্বিনেশনত পিংকৰ ওপৰত কৰা গৈছে বটল গ্ৰীন আৰু ইয়েলো কম্বিনেশন পিংকৰ ওপৰত কৰা গৈছে একিটা আহিব সাইড পাৰি ব্লাউজৰ স্লিভছত থাকিব চাৰিটা পাৰি আহিব এইটো ব্লাউজৰ স্লিভছত চাৰিটা পাৰি আছে দেই এইটো সেম প্ৰাইস আহিব 2000 অনলি এইটো গ্ৰীন কালাৰত আছে বিৰাট ধুনিয়া হয় নুনি কটন এইটো তা আছে আপোনাৰ এইবোৰ আটাইবোৰ নিউ ষ্টক আহিছে আমাৰ তা যেহেতু হুমাইছে আমি আর স্টার্ট কৰিছো দেখাবো আপোনালোকে দেৰি নকৰিব এইবোৰ একদম প্ৰিমিয়াম পিছত কিছুমান এনেকুৱা জোৰা হয় বিচাৰি থাকিলো যদি পসিবল হয় তেতিয়া হেদেও আমি ধৰক প্ৰেছাৰ নকৰো কিন্তু আমি আমাৰ নিজৰ হয় লম আৰু পেলাহিলে কিন্তু ভাল লগা জোৰাটো বিচাৰি নাপাও এইটো ব্লাউজ পিস সাইড পাৰি তেনেকুৱা এখন আছে ইয়াৰে মেখেলাখন নুনি কটন এইটো এটা আহিব আপোনাৰ প্ৰাইস আহিব 2000 অনলি এইটো এটা বহুত ধুনিয়া ডিজাইন বিৰাট ভাল লাগিছে ডিজাইনটো এইটো সব এইটো গ্ৰীন আৰু এইটো চকলেট কালাৰ কাম কৰা গৈছে এইটো আসলখিনি খুব ধুনিয়া আৰু কালাৰটো আপোনাৰ একদম লাইট শেডত আছে ইয়েলো কালাৰ হয় আৰু পাৰিকিটা এইকিটা এইটো ব্লাউজ পিস আৰু এয়া থাকিব সাইড পাৰি এইটো বিৰাট ধুনিয়া কালাৰ নুনি কটনৰ প্ৰাইসটো আহিব 2000 টকা 2000 অনলি এইটোটা আহিব আপোনাৰ এইটোটা আছে নুনি কটন হোৱাইট ইয়েলো কাম কৰা গৈছে বহুত মৰম লগা কালাৰ এইটো গ্ৰীনত আছে আৰু পাৰিখিনি আছে এনেকুৱাকৈ হোৱাইটত ব্লাউজৰ স্লিভছত পাৰি থাকিব আৰু এখন আছে ইয়াৰে মেখেলাখন 2000 অনলি একেবাৰে সম্পূৰ্ণ নতুন নতুন ডিজাইনৰ নুনি কটন আহি গৈছে এইটো সব অৰেঞ্জ কালাৰ অৰেঞ্জত হোৱাইট আপোনাৰ হোৱাইট ইয়েলোৰ কাম কৰা ডিজাইনটো এবাৰ চাওকচোন মছৰৰ পৰা দেখাই দিছো আৰু এইবোৰ কোৱালিটি আপোনালোকে নুনি কটন চকুমুদি লব পৰা কোৱালিটি হয় কোনো অসুবিধা নাই এখন আছে মেখেলাখন 2000 এইটো আহিব আপোনাৰ সিলভাৰ আৰু ব্লু কম্বিনেশন টচ কটন দিছা ন দেখাই আছো ৰব টচ কটন আহিছে নিউ কালেকশন এয়া থাকিব সাইড পাৰিখিনি সিলভাৰত থাকিব এখন আছে মেখেলাখন ধুনিয়া কিন্তু এই জোৰাটো পিকচাৰতকৈ অৰিজিনালি ধুনিয়া হয় প্ৰাইস আহিব 2000 অনলি এইটো এটা আছে আপোনাৰ খুব ধুনিয়া ব্লু তাৰ ওপৰত হোৱাইট আৰু ইয়েলো কাম কৰা গৈছে এইটো আৰু সাইড পাৰিখিনি হোৱাইটত থাকিব ব্লাউজৰ স্লিভছত পাৰি এটা থাকিব ডিজাইনটো সব বিৰাট ধুনিয়া ডিজাইন 2000 অনলি এইটো কালাৰটো চাওকচোন বাদামী কালাৰ হয় এইটো বাদামী কালাৰ বহুত ধুনিয়া কেঁচা বাদামৰ নিচিনা কালাৰটো এইটো নুনি কটন হোৱাইটত ৰেড হ'ব নেকি নুনি কটন হোৱাইটত ৰেড হ'ব আপোনাৰ আছে এয়া থাকিব আপোনাৰ ব্লাউজ পিসৰ তিনিটা পাৰি সাইড পাৰি আৰু এখন আছে ইয়াৰে ইয়া পিওৰটা সুকা জোৰা আছে কলা টছটো হ'ব এইটো বিৰাট ধুনিয়া জোৰা হেভিও হয় কাম কৰা প্ৰাইসটো আছে আপোনাৰ 2000 ষ্টেপল কটন দেখাই দিছো নতুন নতুন ডিজাইনৰ ষ্টেপল কটন আহিছে এইটো এটা বিৰাট ধুনিয়া নিউ ডিজাইনৰ ষ্টেপল কটন সাইড পাৰিখিনি ৰেডত আছে ৰেডি কৰিব দিছো বাৰু এইটো এটা আপোনালোকে ৰেডি নকৰাকৈ দেখালো দৌৰাদৌৰিকে দেখাই দিলো ব্লাউজৰ স্লিভছত পাৰি থাকিব এইটো এখন আছে মেখেলা ষ্টেপল কটন জোৰা বিৰাট ধুনিয়া হেভিকৈ আহিছে 1600 অনলি মই হোৱাইট জোৰা দেখাম মেটেৰিয়েল ইয়াত বেলেগ বেলেগ থাকিব হোৱাইটৰ জোৰা হয় কেইটা মেটেৰিয়েল আপোনালোকে বেলেগ বেলেগ পাব এইটো চাওকচোন টিপি ধৰা পাঠক আপোনাৰ কাপোৰবোৰ বহুত ধুনিয়া মই চাৰিযোৰ লৈছো আৰু এযোৰ মিচিং লম মিচিং লক মিচিং বিৰাট ধুনিয়া জোৰা আনিছো আৰু
এইখিনি মই মিচিং কাপোৰ ধৰক স্পেচিয়েলি হেভি খিনিয়ে দেখাও আপোনালোকক যিমান পাৰো আৰু পাৰিব ট্ৰাই কৰো কাৰণ ধৰক উইদাউট হেভি খিনি ধৰক এভেইলেবল হয় প্ৰায় সকলোতে পায় এইকাৰণে মই বনাই আনো অলপ দেৰিকৈ আনো অলপ বনাই আনো আৰু স্পেচিয়েলি সেইটো কাৰণ আপোনালোকে ইউনিক পাব জোৰাখিনি আৰু কোৱালিটি খিনি চাও আমি কোৱালিটিটো ভালেই থাকো আৰু আহল বহল দীঘল বহলটো সদায় চাও স্পেচিয়েলি মিচিং খিনিৰ আৰু এইটো হোৱাইট জোৰা হয় 1600 এইটো আপোনাৰ ষ্টেপল কটন হোল বডি আপোনাৰ হেভি কাম কৰা গৈছে নিশ্চয় দেখিছে সেম হেভি ওয়ার্ক আহিব নুনি কটন ন এটা বিৰাট ধুনিয়া নুনি কটন জোৰা দেখাও বহুত ধুনিয়া লাগিছে কিন্তু কম্বিনেশনটো মোৰ বিৰাট ভাল লাগিছে গ্ৰে আৰু সিলভাৰৰ কম্বিনেশন এটো এটা সিলভাৰ এটা গ্ৰে খুব ধুনিয়া লাগিছে এই জোৰাটো মানে পিকচাৰত কেনেকুৱা এইটো সিলভাৰ অৰিজিনালি মোৰ কিন্তু বহুত পছন্দ হয় এইটো বহুত স্ট্যান্ডার্ড আৰু পছন্দ লাগিছে পাৰিখিনি গ্ৰে কালাৰত থাকিব এইখিনি সাইড পাৰি সাকচোন বিৰাট ধুনিয়া আৰু এয়া মেখেলাখন মই পিন্ধাজুৰ কেছ বসা কেঁচাপাত কটন এইটো নুনি কটনৰ জোৰা বগা আৰু এই জোৰাটো আপোনালোকে ল'ব পাৰিব 2000 টকাত পিস্তা গ্ৰীণত টচ কটন জোৰা থাকিব লাগে দেই এইটো পিওর টচ কটন পিওর কটনত পিওর টচ বোৱা হৈছে কিমান ধুনিয়া ডিজাইন এটা চাওকচোন আৰু যিখিনি আপোনাৰ পিওর টচ কটন হয় কাপোৰ ইমান ধুনিয়া অৰিজিনালি ধৰক যি সকলে লয় আৰু মানে এৰিব নোৱাৰে আৰু কোৱালিটিটো চাই এইটো পিওর টচ কটন জোৰা দুটা ডিজাইন কম্বাইন কৰিছো এইটো হোৱাইটত বনাইছো পিওর টচ কটন পিওর কটনত এইকেইটা সাইড পাৰি এইটো ব্লাউজ পিছত দুটা পাৰি থাকিব মই পিন্ধাজুৰ 1000 টকা দেই এইটো পিওর টচ কটন জোৰা হয় বহুত বেছি মৰম লগা হয় এইবোৰ আপোনাৰ পিন্ধিয়ে কাপোৰ ইমান কমফৰ্ট পাব আৰু প্ৰাইসটো অকমান এইটো 3800 ত ল'ব পাৰিব 3800 টকা এইটো ব্ল্যাক হয় পিওর টচ কটন বিৰাট ধুনিয়া কোৱালিটি এইটো পিওর টচ কটন আপোনাৰ ডিজাইনটো চাওকচোন কিমান মৰম লগা ডিজাইন অসৰৰ পৰা চাওক আৰু কোৱালিটি চাওক আৰু পিওর কটন টচত কটন বোৱা হৈছে তো আপোনাৰ তা ধুনিয়া সাইনো আহিব কাপোৰ কেজোৰ এইকেইটা সাইড পাৰি আৰু ইয়াৰে ব্লাউজৰ স্লিপছত দুটা পাৰি আছে বিৰাট ধুনিয়া লাগিব ৰেডি টু ওয়্যাৰ কৰাৰ পিছত এয়া মই পিন্ধাজুৰ দেখালো সেম জোৰাটো নাই এইটো উৰুলি সদায় ওপৰত থ্যাংক ইউ এইটো 3800 টকা পিওর টচ কটন এইটো পিওর টচ কটনে হয় এইটো পিওর টচ কটনৰ জোৰাই দেই পিওর টচ কটনৰে জোৰা হয় এইটো এয়া চাওকচোন এইবোৰ আপোনালোকে ফিক্স পাৰি পিওর টচ কটন থাকিব লাগে এইটো পিওর টচ কটনৰ একেটা জোৰা এইটো চাওক এনেকুৱাকৈ আহিব আৰু এইখন আছে ইয়াৰে মেখেলাখন এয়া বহুত মৰম লগা পিওর টচ কটন মেটেৰিয়েলটো বহুত ধুনিয়া স্ট্যান্ডার্ড টচ বোৱা হৈছে আপোনালোকে টেষ্ট কৰিও চাব পাৰে দিকটো আপোনাৰ কটন মাস্টাৰাইজ কটন আৰু যেটো বোৱা হৈছে একদম পিওর টচ ঠিক আছে এইটো 3800 ষ্টেপল কটন জোৰা এটা দেখাই দিছো এইটো আপোনাৰ ৰেডত হাজাৰী বুটা কাম কৰা ষ্টেপল কটন জোৰা হয় আৰু ইয়াত আপোনাৰ এইকেইটা সাইড পাৰি কেইটা ৰেডতে আহিব আৰু এখন আছে মেখেলাখন এইটো ষ্টেপল কটন হাজাৰী বুটাৰ জোৰা প্ৰাইস আহিব 1500 টকা এটোটা আছে আপোনাৰ ওয়াশ কটনত সিলভাৰ কাম কৰা জোৰা অকল হোৱাইটৰ ওপৰত সিলভাৰ ওয়ার্ক কৰা গৈছে হোৱাইটৰ ওপৰত অনলি সিলভাৰ ওয়ার্ক আৰু পাৰি কেইটা আছে এনেকুৱাকৈ একেটা সেভ পাৰি কাপোৰবোৰ বহুত ধুনিয়া লাগিছে মঞ্জু কলিতা থ্যাংক ইউ আৰু এয়া আছে আপোনাৰ এইটো আপোনাৰ বগাৰ ওপৰত সিলভাৰ কাম কৰা গৈছে সিলভাৰ গুনা 1600 এইটো আহিছে মেটেৰিয়েলটো ওয়াশ কটন হয় এইটো ওয়াশ কটন আপোনাৰ ফিক্স পাৰি ওয়ার্ক কৰা গৈছে ওয়াশ কটন ফিক্স পাৰি ওয়ার্ক কৰা হৈছে কিংখাপ ডিজাইনটো খুব ধুনিয়াকৈ কৰিছো এইটো চাওক এইটো বগাৰ ওপৰত কৰিছো আৰু ব্লাউজ পিছৰ স্লিপছত দুটা পাৰি নেভি ব্লু কালাৰ হয় ব্লাউজ পিছটো আৰু এখন আছে ইয়াৰে মেখেলাখন এখন আহিব ইয়াৰে মেখেলা এইটো 1800 এইটো এটা আহিব হোৱাইটৰ ওপৰত ফিক্স পাৰি কৰা গৈছে ধুনিয়াকৈ এইটো
মাল্টি কালাৰ ৱৰ্ক হয় ৱাছ কটন ব্লাউজৰ স্লিপছত পাৰি এটা থাকিব ইয়াৰ কালাৰটো আহিছিল এটা দিয়া নাই এইটো দেখুৱা নাই ফিক্স কৰিটো নাই দেখুৱা 1800 হয় ৱাছ কটন বহুত দেখাইছে আৰম্ভণিত চাব লাইভটো ৰেকৰ্ডিং লাইভটো কাইন্ডলি চাব এইটো নালাগে এইটো পিছত মই দেখাম কিন্তু লাষ্ট ভিডিঅ'ত দেখাইছো এইটো এটা নতুনকৈ বিৰাট ধুনীয়া ডিজাইন ইয়াৰে ঠিক আছে এইটো হোৱাইটত আছে ষ্টেপল কটন বিৰাট ধুনীয়া লাগিছে মোৰ এইটো মাল্টি কালাৰ ৱৰ্ক কৰা গৈছে ষ্টেপলত বিৰাট ভাল লাগিছে এইটো গুণাও আছে ইয়াতে গোল্ডেন গুণা এনেকুৱাকৈ বনাই লোৱাৰ পিছত এইটো মজা লাগিব এই জোৰাটো যেতিয়া ৰেডি টু ৱেৰ কৰি ল'ব একেবাৰে মজা লাগিব ইয়াত কফি দেই এইটো ব্লেক নাই কিন্তু এইটো কফি আৰু এইটো ব্লু হয় এটা কফি আছে এটা ব্লু একদম মাল্টি কালাৰ বহুত কেইটা কালাৰ আছে চাওকচোন বহুত কেইটা কালাৰ আছে পাৰি কেইটা ৰেডত আছে আৰু মাল্টি কালাৰ কম্বাইন কৰা গৈছে মাছৰাইজ কটন আছে ৰব আৰু নতুন আহিছেও মই বহুতখিনি আমাৰ কাপোৰ ওলাব পৰা নাই ফেৰ কাপোৰ আহিছে হ'ব মই ওলাই আছো দেখাই আছো মাছৰাইজ কটনো আহিছে নতুন নতুন ডিজাইন আহিছে এইটো 1600 এইবোৰ সব নতুন এটো মই আগে দেখাইছিলো আকৌ ৰিস্টক হৈছে বহুতে বিচাৰিছিল এই জোৰাটো বহুতে বিচাৰিছিল এইটো 1500 আছিল বহুতে বিচাৰিছিল এইটো ৰিস্টক হৈছে এইটো ৰিফান্ডো কৰিছো মোৰ মনত আছে এইটো আকৌ ৰিস্টক হৈছে 1500 এইটো এটা আছে আপোনাৰ ষ্টেপলত বিৰাট ধুনীয়া একদম প্ৰিমিয়াম কোৱালিটি হয় ৰঙিয়া ক্যাশ অন ডেলিভাৰী নহব আপুনি অনলাইন যোগে পে কৰিব লাগিব সকলো গ্ৰাহকৰ মন আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে উৰুলিত উন্নত মানৰ এপত গহনা আৰু এযোৰ কাপোৰ কিনিবলৈ সকলে সন্দেহ কৰিব নালাগে বহুত বেছি ভাল হয় আৰু পিতা থ্যাংক ইউ দে থ্যাংক ইউ সো মাচ বহুত ভাল লাগিছে ইমান ধুনীয়াকৈ লিখিছা সাপোৰ্ট কৰি তাৰ কাৰণে বহুত বেছি ধন্যবাদ বেষ্ট কোৱালিটি বেষ্ট থ্যাংক ইউ এয়া সাইড পাৰি কেইটা থাকিব আৰু ভয়েসও আহিছে ন ভয়েসও এক মিনিট ৰব দেই মোৰ এইটো সুইচ অফ হৈ গ'ল মাইকটো মানে বৰ দিগদাৰ ভয়েসটো আহি আছে এতিয়া শুনিছে নে ভয়েসটো শুনিছে নে নাই এতিয়া জনাবচোন নোৱা হৈছিলে এতিয়া আহিছে নে সাউন্ডটো এতিয়া সাউন্ডটো আহিছে নে নাই প্লিজ জনাব অহা নাই ন কানেক্ট হৈছে নে ইয়াত কিন্তু কানেক্ট দেখাইছে সাউন্ডটো আহিছে নে নাই সাউন্ড অহাই নাই মাইকটো মানে বৰ দিগদাৰ আহিছে এতিয়া আহিছে মাইকটো মানে বৰ দিগদাৰ আহিছে ঠিক আছে বাৰু কম টাইমত আজি বহুত কিটা জোৰা দেখুৱা যেন লাগিছে এক ঘন্টা হোৱাই নাই মই কম টাইমত বহুত কিটা জোৰা দেখুৱা যেন লাগিছে একদম প্ৰিমিয়াম কোৱালিটিৰ এইটো ষ্টেপল কটন বিৰাট ধুনীয়া জোৰা একদম কালাৰ চাওকচোন কি ধুনীয়া কালাৰ হয় পাৰ্পল লাভাৰ্ছৰ কাৰণে এইটো বিৰাট ধুনীয়া জোৰা আৰু ইয়াত আপোনাৰ যেতিয়া ধুনীয়াকে ৰেডি টু ৱেৰ কৰি ল'ব খুব ধুনীয়া হৈ উঠিব আৰু পাৰি কেইটা সিলভাৰত ৰাখিছে এইকেইটা চাওকচোন পাৰি এইটো বহুত বেছি এটা মৰম লগা জোৰা হয় ষ্টেপল কটনৰ আগেও দেখাইছো মই এইটো বিৰাট ধুনীয়া লাগিছে ডিপ শেডত আছে ৰেডি টু ৱেৰ কৰি পিন্ধিব ইমান গৰ্জিয়াস লাগিব এইটো চাওক আৰু প্ৰাইস আহিব আপোনাৰ 1500 আৰু এইটো এটা নতুন ডিজাইনৰ ষ্টেপল কটন বনাইছো এইটো একদম কাম চাবচোন পিন্ধিলে বিৰাটে ধুনীয়া লাগিব অবা মুক দুৰ্গা পূজালৈ হোৱাইট পিংক আৰু নিয়ন গ্ৰীন কালাৰত আচ্ছা ঠিক আছে মোক অকমান ফটো এখন দিবা আৰু হোৱাটসঅ্যাপ কৰিবা এখন ফটো দিবা এনেকুৱা টাইপৰ লাগে তেতিয়াহে মই মানে কলে কথা মনত নাথাকিব পিকচাৰটো দিবা মই তাৰ পিছত ডিসকাস কৰি লম এইবাৰখিনিৰ লগত ঠিক আছে আৰু এজুৰটো ধৰক নবনা একেলগে ময়ো লৈছো বহুত ভাল কাপোৰ আহল বহল হয় ধন্যবাদ
দলিমা চহৰী এইযোৰ এযোৰ আহিছে আৰু আপোনালোকে কাইন্ডলি কামখিনি চাব দেই চাওকচোন এই ইয়াত এটা ডিসটেন্সবোৰ চাওক কিমান ধুনিয়াকে লগতে মিনা থাকিব আৰু কিমান হেভিকৈ কৰিছো কামবোৰ ষ্টেপল কটনৰ আৰু এইবোৰ কোৱালিটি জোৰাৰ আপোনালোকে লক হসাকৈ কৈছো আপোনালোকে আকৌ বিচাৰিব এই চাওক কাপোৰ আছে বৰু ষ্টেপল কটন বুলি ক'লে বহুত কাপোৰ কিন্তু আমাৰ যিখিনি আমি যিমান পাৰো কোৱালিটি সদায় ট্ৰাই কৰো মেইনটেইন কৰিব আজি যিখিনি দেখাইছো আপোনালোকে এবাৰ লৈ চাওক এইযোৰ কাপোৰ লক আপোনালোকে কম পাব আৰু 1600 প্ৰাইস ওয়াইজ একেবাৰে নগণ্য হয় আৰু এইটো এটা আহিব আপোনাৰ কালাৰটো চাওক ওয়াইন কালাৰত আছে এইটো এটা জোৰা ষ্টেপল কটনৰ এই যে বটল গ্ৰীনটো দেখালো সেম ডিজাইন হয় চাওকচোন কামটো আৰু কালাৰ চাওক ইয়াত কালাৰ মেচিং চাওক আৰু ডিজাইনটো চাওক নতুন একেবাৰে সম্পূৰ্ণ এটো মিনা ওয়াৰ্ক আছে আৰু তো ৰেডি কৰাই নাই ৰেডি কৰি আনিব পাৰিলে ৰেডি কৰি হসাই গৈছে পাৰি কিটা চাওক পাৰিটো আপোনাৰ মিনা কৰা হৈছে দেখিছে না পাৰি কিটাটো মিনা ওয়াৰ্ক কৰা গৈছে এখন মেখেলাখন 1600 1600 একেবাৰে ধুনিয়া কোৱালিটিৰ লগতে বিয়া ধুনিয়া ডিজাইনটো বৰ ধুনিয়া লাগিছে হয় এটো একদম নতুনকৈ বনোৱা ডিজাইন হয় এইবোৰ আমি আৰম্ভ কৰিছো আমাৰ তাত আহি আছে গতিকে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব মাল্টিপল অৰ্ডাৰো আমি ল'ব পাৰিব জোৰা আছে এটো অকমান ডিফাৰেন্ট হয় কালাৰটো সেম ইয়াত আপোনাৰ এটো পিংক আছিল পিংকৰ ঠাইত এটো ভায়োলেট কালাৰটো দিছো বাকিখিনি একেই হয় এটো বিৰাটে ধুনিয়া মৰম লগা আপোনালোকৰ আপোনাৰ সকলো মেটেৰিয়েল ললো বহুত ধুনিয়া আৰু কমফৰ্টেবল এবাৰ পিওৰ টচ কটন লব পিওৰ টচটো লৈছো পিওৰ টচ কটনটো লৈছো কবা আৰু যে কিমান কমফৰ্টেবল হয় জোৰাটো আৰু ইয়াতে এইকেটা সাইড পাৰি আছে আৰু এখন আছে ইয়াৰে মেখেলাখন 1600 বিয়া ধুনিয়া জোৰা তাৰপিছত এইটো এটা ডিজাইন বনাইছো ৰেডত এই ডিজাইনটো এটা আহিব আপোনাৰ এইটো এটা নতুন ডিজাইন আহিছে আমাৰ তাত ঠিক আছে এইটো ৰঙাত আকৌ নতুনকৈ বনাই আনিছে এইবিলাক একেবাৰে নিউ আপডেট হয় লুকিং সো প্ৰিটি থ্যাংক ইউ এইটো এটা নতুন আপডেট ষ্টেপল কটনৰ একেবাৰে নিউ এইটো মুগা কালাৰ কাম কৰিছো ইয়েলো আপোনাৰ ব্লু এয়া তিনিটা কালাৰ কম্বাইন কৰি ওয়াৰ্ক কৰা গৈছে ৰেডত যদি ৰেডত ধুনিয়া জোৰা এটা পিন্ধিব বিচাৰি আছে একিটা লৈ লব বহুত ভাল পাব একিটা সাইড পাৰি আৰু আপোনাৰ এখন মেখেলাখন 1600 কাম দেখিছে ন কিমান কাম আৰু এইবোৰ চাওক এই কামবোৰ আমি দেখাই দিছো এইবোৰ সম্পূৰ্ণ হাতেৰে কৰা কাম এৰ ফিনিশিং আপোনালোকে চাব কাপোৰৰ ফিনিশিং চাব কাম চাব এয়া চাওক আপোনালোকে এইবোৰ জোৰা যিমান দিন পিন্ধক দুক এই ষ্টেপলখিনি আপোনালোকৰ বেয়াই নহয় তেনেকুৱা আৰু ধুনিয়া এটা এক্সট্ৰা সাইনো আহিব এইটো এটা কিমান ধুনিয়া কম্বিনেশন চাওকচোন এইটো ষ্টেপলৰ এখিনি আপোনাৰ মুগা কালাৰ ঠিক আছে এখিনি মুগা কৰি একেবাৰে ঘনকৈ হাজাৰী বুটা ওয়াৰ্ক কৰি দিছো দোকানখন পাঠশালাত আছে দেই দামবোৰ কৈছো এটো আপুনি সাকে শুনা পোৱা নাই 1600 প্ৰাইসবোৰ কোৱা গৈছে এইটো লেমন গ্ৰীন হয় লেমন গ্ৰীনত ইয়াৰ কম্বিনেশনটো চাওকচোন এই কম্বিনেশনটো চাওক কিমান ধুনিয়া লাগিছে মুগা দিছে বহুত ভাল লাগিছে আৰু গটে গাটুত হাজাৰী বুটা ওয়াৰ্ক কৰিছে ইয়াত দেখিছে ন কামখিনি এইবোৰ মুগা এনেকৈ হাজাৰী বুটা ওয়াৰ্ক মেখেলাখন হেভি হয় মেখেলা হেভি হয় আৰু আপোনাৰ সাইড পাৰি ব্লাউজ পিস ইয়া থাকিব এনেকুৱা কয় আৰু মেখেলাখন হেভি আছে চাওক এইখন মেখেলাখন হেভিকৈ কৰা গৈছে এইটো ডিজাইনটো দেখিছে ন পিন্ধকচোন কিমান ভাল লাগিব ডিজাইনটো এইজোৰৰ নিচিনা হোৱাইটত বনালে লম হ'ব এই কালাৰটো কিন্তু বৰ মৰম লাগিছে স্পেশালি বিৰাটে ভাল লাগিছে মোৰটো স্পেশালি আজি আহিছে আজি অহাৰ ভিতৰত এইটো মোৰ এটা স্পেশাল হয় এইটো এটা বিৰাট ধুনিয়া লাগিছে লেমন গ্ৰীনত এইটো চাওক এইটো এটা লেমন গ্ৰীনত বনাইছো ইয়াৰ কম্বিনেশনটো চাওক এখিনি পিংক আৰু পিংক কম্বিনেশন বিৰাট ধুনিয়া কোৱালিটি মই নকও আৰু কোৱালিটি প্ৰিমিয়াম হয় বিৰাটে ভাল পাব আৰু ইয়াৰ সাইড পাৰি কেটা চাব এনেকা কৈ আছে এইটা সাইড পাৰি আৰু মেখেলাখন হেভি কৈ আছে এইখন মেখেলা হেভি ওয়াৰ্কত থাকিব 1600 এয়া মেখেলা একেবাৰে আঠুলৈকে থাকিব এয়া 1600 অনলি বহুত ধুনিয়া জোৰা কালাৰটো দেখিছে ন কালাৰ কম্বিনেশন আৰু এইটো আছে আপোনাৰ এটা সেম জোৰা হয় এইটো এখিনি আপোনাৰ মুগা কালাৰ ঠিক আছে এইটো মুগা কালাৰ এইটো আপোনাৰ ব্লু পিকক গ্ৰীন কালাৰ হয় এইটো পিকক গ্ৰীন কালাৰ হয় পিকক কালাৰ বুলিও কয় বহুতে ইয়া আৰু ইয়াৰ পাৰি কেটা পিংকত থাকিব ষ্টেপলৰ পাৰি কেটা পিংকত থাকিব কি যে মজা কালেকশন থ্যাংক ইউ আৰু এইখিনি থাকিব মেখেলাখন হেভি হয় পিকক গ্ৰীনত এইটো পিকক কালাৰ বুলি কয় নলবাৰীত লব পাৰিব হয় এয়া প্ৰাইস আহিব 1600 অনলি আকৌ এটা পিকক কালাৰত বনাইছো এই কেটা নালাগে
মানে এইকেইটা সেম জোৰা মই আকৌ আহিলো তাৰ পিছত দিলে হল এইকেইটা একেলগে দিবা দেই এইটো সেম এইটো গ্ৰীন হয় এইটো আছে আপোনাৰ এইটো মুগা নহয় এইটো কিন্তু আপোনাৰ কালাৰটো চাওক এই কালাৰটো অকমান বেলেগ নামেই নাজানো দেই কিছুমান কালাৰৰ নামেই ক'ব দিগদাৰ হয় এই আপোনাৰ অকণ গুৱাহাটীত পাই যাব আৰু মেখেলাখন হেভি পাৰি কেইটা এনেকুৱাকৈ থাকিব এইকেইটা সাইড পাৰি এইকেইটা সব প্ৰায় সাইড পাৰি আৰু এখন আছে মেখেলা যিটো ভাল লাগিছে আপুনি স্ক্ৰিনশ্বটটো ৰাখি WhatsApp কৰি দিব প্ৰাইস আহিব 1600 এই ডিজাইনটো আহিছে এবাৰ এইটো কালাৰ ফাৰ্স্ট টাইম আমাৰ মোস্ট ডিমান্ডেড হয় এইটো আমি ৰেডত দেখাও ৰেডতো আছে সাগে এইটো আহিছে এবাৰ এইটো কালাৰত আহিছে এই ডিজাইনটো ষ্টেপল কটনৰ এইটো বিৰাট ধুনীয়া ডিজাইন হয় নালাগে আজি আৰু এই কেজুৰ কি কাপোৰ ষ্টেপল হয় এইকেইটা বহুত ধুনীয়া কাপোৰবোৰ এখন আছে মেখেলাখন এইটো প্ৰাইস আহিব 1600 এইটো ষ্টেপল কটন আৰু এইটো মই লাষ্ট টাইম দেখাইছিলো বহুতে বিচাৰিছিলে দেই বহুতে বিচাৰিছিলে ৰেডি টু ওয়্যাৰ ষ্টক আউট হৈছিলে আকৌ আহিছে ৰিষ্টক হৈছে 1650 रुपीस হয় এইটো এখন আহিব মেখেলা সাইড পাৰি ব্লাউজ পিস এনেকুৱা কৈ আছে এইটো ব্লাউজ পিসটোৰ স্লিপছটো এইটোৱে থাকিব এইটো ব্লাউজ পিসৰ পাৰিটো ইয়াত আছে মাজত আছে এইটো 1650 रुपीस এইটো চাওক দেখাই আছো পিচ কালাৰটো দেখাই আছো এইটো এটা জোৰা কালাৰটো চাওকচোন এইটো হাজাৰী বুটা হয় আৰু এইকেইটা সাইড পাৰি আৰু এখন আছে মেখেলাখন 1500 এইটো জোৰা ষ্টেপল কটন এইটো নতুন হয় একেবাৰে নিউ ষ্টক পিওর কটন হয় এইটো পিওর কটনত পিওর হাত কটনত কটন বোৱা জোৰা হয় কিমান হয় প্ৰাইস 1950 প্লাস 250 এইটো আমি দহি আপোনাৰ দহি কৰি ৰাখিছো ধুনিয়াকে দহি কৰি ৰাখিছো আৰু আৰু ইয়া পাৰি কেইটা ধুনিয়াকে ৰেডি টু ওয়্যাৰ আৰু পিচ কালাৰ এইটো পিচ কালাৰত ধুনিয়াকে ৰেডি টু ওয়্যাৰ কৰি পিন্ধি ৰাখিছো যি সকলে কমফৰ্টেবল জোৰা বিচাৰে মোক এটা বিৰাট আৰামৰ জোৰা লাগে যেটো পিন্ধি মই বহুত আৰাম ফিল কৰো এইটো লক আপোনালোকে পিওর কটনত কটন ইমান বেছি কমফৰ্ট ৰেডি টু ওয়্যাৰ কৰি ৰাখিছো এখন সব মেখেলাখন আৰু ব্লাউজটো দিয়া এইটো ব্লাউজ পিস একেবাৰে ধুনিয়া হাতে বোৱা এটা জোৰা পিচ কালাৰত এইটো ব্লাউজ পিস স্লিপছত দুটা পাৰি এইটো 2150 এইটো ৰেডি টু ওয়্যাৰ হৈ আছে 2150 পাব লাগিব ঠিক আছে স্ক্ৰিনশ্বটটো ৰাখিব 2150 টকা একেবাৰে বডি হাগিং হৈ থাকিব পিওর কটন হয় আৰু এইটো এটা আছে আপোনাৰ সেম কেনেকুৱাই জোৰা এইটো আমি ধুনিয়াকে দহি কৰি ৰাখিছো পাৰ্পলৰ ওপৰত পাৰ্পল ওয়ার্ক কৰিছো এইটো বহুত ধুনিয়া এটা জোৰা এইটো চাওক পাৰ্পলৰ ওপৰত সেম পাৰ্পল ওয়ার্ক কৰি ৰাখিছো ফুল হৈছে নেকি তোৰ ৰিচাৰ্টটো 22 দেই 2200 হয় আগৰ জোৰাটো 2200 হয় এটো 2200 মিস্টেক হোৱা যেন লাগিছে তো মোৰ আৰু এটো আছে আপোনাৰ ব্লাউজ পিস কি মজা লাগিছে ন কালাৰটো যিসকলে পাৰ্পল কালাৰত পিন্ধি ভাল পায় তেওঁলোকৰ কাৰণে যে কি ধুনিয়া লাগিব এটো বিৰাতে মজা লাগিছে এটো চাওক এবাৰ একেবাৰে ইউনিক কালাৰ কম্বিনেশন আৰু মেটেৰিয়েল এবাৰ লৈ চাওকচোন একেবাৰে ধুনিয়া কালাৰ কম্বিনেশন আপুনি পিন্ধা যে হয় ধুনিয়া থ্যাংক ইউ এইজোৰ ৰেডি টু নকৰা এইজোৰ আছে ৰেডি নকৰ আছে ন ৰেডি নকৰে কল হ'ব পাৰিব 1950 হ'ব এটা 22 হ'ব এটো থাকিব লাগে দেই মোৰ হিচাপত থাকিব লাগে এইটো এটা আছে আপোনাৰ পাৰ্পল জোৰাটোৱে হয় এইটো ৰেডি কৰি ৰাখিছো এতিয়া সকলোকে প্ৰায় ৰেডি কৰিয়ে লয় জোৰাবোৰ আৰু সুবিধা হয় আমাৰো দেখাব ভাল লাগে এইকাৰণে আৰু এইটো ধুনিয়াকে আমি ৰেডি কৰিছো এইটো পিওর খিসা এখিনি অৰিজিনাল খিসা আৰু এখিনি হুতা মিক্স কৰি কাম কৰিছো পিওর কটনত পিওর খিসা আৰু হুতা মিক্স কৰি কামখিনি কৰা গৈছে এইটো চেম পাৰ্পল কালাৰৰে পিওর কটন আৰু ইয়া ব্লাউজ পিস এয়া আহিব ব্লাউজ পিস চাকচোন কিমান ধুনিয়া জোৰা আৰু এইবোৰ বডি হাগিং হৈ থাকিব কি যে আৰাম লাগিব পিন্ধিলে একেবাৰে খিন লাগিব সকতকো খিন লাগিব
কাপোৰজোৰেৰে খিনাই দিব আপোনাক এনেকুৱা ধুনীয়া লুকছ আহিব এয়া চাওক এইখন আছে ইয়াৰে মেখেলাখন এয়া 2200 ৰেডি টু ৱেৰ ৰেডি নকৰাকো থাকিব পাৰে এইখিনি জোৰা প্ৰায় থাকাব আপোনালোকে জনাব যদি ৰেডি নকৰাকৈ লাগে কিবা কিবি নালাগে এদিনা এইটো দেখাইছো এইটোতো এইটো সেম নেকি এটা ৰেডি নকৰাকে নাই না এটা পিকক কালাৰত কেঁচাপাত কটনৰ জোৰা দেখাই দিও এইটো প্ৰিমিয়াম কোৱালিটিৰ আপোনাৰ যদি পাৰ্টি ওৱেৰ হিচাপে লব বিচাৰিছে পাৰ্টি ওৱেৰ হিচাপে এইটো yellow ফুলত আছে সাগে ন ইয়াৰ yellow ফুলত আহিছে যেন মই দেখা পাইছো তুমি WhatsApp কৰিবা দে একেটা সাইড একেটা ব্লাউজ পিস দে পাৰিটো লগাই গৈছে একেটা ব্লাউজৰ স্লিপছত পাৰি থাকিব এইটো ব্লাউজ পিস হয় আৰু এইখন আছে ইয়াৰে কেঁচাপাত কটন এইখন আহিব ইয়াৰে মেখেলাখন এইটো চাকচোন বিৰাট ধুনীয়া জোৰা হয় কেঁচাপাত কটনত এইটো ৰেডি টু ওৱেৰ হৈ আছে এইটো জোৰাটো 3500 ৰেডি টু ওৱেৰ কৰি প্ৰিমিয়াম কোৱালিটি হয় ইয়াৰে মই তিনিটা জোৰা দেখাই দিও তিনিটা উলাই দিবা অলপ কম্বিনেশনটো বেলেগ আছে সেই কাৰণে মই একেলগে দেখাইয়ে দিও এইটো এটা কেঁচাপাত কটন বিৰাট ধুনীয়া হয় এইটো আপোনাৰ বগাৰ ওপৰত এনেকুৱাকৈ থাকি ওপৰত বুটা থাকিব এখিনি সিলভাৰ গুনা বক আছে এইটো বগাৰ ওপৰত এনেকুৱাকৈ আহিব এইটো হোৱাইটত আছে পাৰিটো আপোনাৰ মেৰুন পাৰি থাকিব সিলভাৰ আৰু মেৰুন কম্বিনেশন আছে এইটো ব্লাউজ পিস স্লিপছত পাৰি এটা আহিব আৰু এইখন আছে ইয়াৰে মেখেলাখন এইখন আহিব মেখেলাখন এইটো আহিব কেঁচাপাত কটনৰ এটা জোৰা খুব ধুনীয়া হয় একদম প্ৰিমিয়াম কোৱালিটি ধুনীয়াকে ৰেডি টু কমপ্লিট সেটটো ৰেডি পাব গোটেই সেটটো ৰেডি আছে এইখন মেখেলাখনো ৰেডি কৰি ৰাখিছো 3200 হয় এইটো প্ৰাইসটো আৰু এই পিকক কালাৰটো মানে অলপ কম এইখিনি যে বাকিখিনি একে আপোনাৰ একেটা ৰেডি নাই মই জাস্ট দেখাই গৈছো এইখিনি এইটো ইয়েলো কালাৰত আহিব আপোনাৰ ঠিক আছে এইখিনি দেখাই দিও মই পিন্ধাজোৰ মই দেখাইছো সেম নহলেও মই দেখাইছো আপোনালোকে চাই লব এইটো আহিব এইখন আছে ইয়াৰে মেখেলাখন পেৰট গ্ৰীন হয় এইটো আছে এনেকুৱাকৈ ইয়েলো এইখিনি ইয়েলো থাকিব এইখিনি বে ডিফাৰেন্ট বাকি কালাৰ একেবাৰে হয় কি ডিজাইন একে হোল বডি ওয়ার্ক আছে হোল বডি ঘনকৈ সিলভাৰ গুনাই দি বিন্দি বুটা ওয়ার্ক কৰা গৈছে এইটো নেক্সট আকৌ এটা এইটো পিংক থাকিব এইটো থাকিব পিংক কালাৰ আৰু এইটো সাইড পাৰি ব্লাউজ পিস আহিব এনেকুৱাকৈ ৰেডি কৰিলে ভাল লাগে দিয়কচোন ৰেডি টু ওৱেৰ নাই বাৰু এইটো 3300 টকা তাৰ পিছত এইকেইটা কেঁচাপাত কটন এইটো এটা আহিব আপোনাৰ এনেকুৱাকৈ আসলখিনিত বগলী ডিজাইনটো এইকেইটা সাইড পাৰি সৰু সৰুকৈ মিহি মিহি পাৰি হয় পাৰি কেইটা একদম মিহি মিহি কৈ থাকিব এই কালাৰটো ধুনীয়া লাগিছে 2900 টকা স্লিপছত দুটা পাৰি এয়া মাস্টাৰাইজ কটন আজি নেদেখাও এইটো 2900 কেঁচাপাত কটনত কোৱালিটি অকমান ডিফাৰেন্ট থাকে কুটাৰ থাকে বাকি কোৱালিটি ভালেই হয় এইটো এটা পিংক কালাৰত আছে সিলভাৰ ৰেড কম্বিনেশনত আৰু ইয়াতে আপোনাৰ এইটো ব্লাউজ পিস এইকেইটা সাইড পাৰি কেঁচাপাত কটন এইটো 3200 3200 টকা এইটো আহিব আপোনাৰ কেঁচাপাত কটন এইবোৰ ৰেডি টু ওৱেৰ নাই এইকেইটা এইটো ব্লুৰ ওপৰত পিংক আৰু সিলভাৰ কাম কৰা আছে ব্লুৰ ওপৰত পিংক আৰু এইটো নালাগে এটা নালাগে পিছত দেখাই দিম এইখন আছে মেখেলা আৰু সাইড পাৰি এটা ব্লাউজ পিস সাইড পাৰি মিহি মিহি কৈ থাকিব মই পিন্ধা জোৰাটো আপোনাৰ বহুত নহব আছে হ'ব আৰু নেক্সট আপোনালোকে ষ্টক হলে মই দেখাই দিম এয়া 3200 এই টস কটন গেটা দি দিয়া পিওর টস খিনি মই নেক্সট লাইভত ভিডিও বনাই দেখাই দিম টস কটন জোৰা গেটা দেখাই দিও অফ হোয়াইট কালাৰত আহিছে এটো অৰ্ডাৰ আছিল এটা জোৰা আহিছে জাস্ট গটিকে বহুত কোনো মেসেজ কৰি আছে এটো কাৰণে দেই এটো আহিছে এটা 1650 rupees এটো লব পাৰিব হেভি জোৰা হয় এবোৰ আপোনাৰ এনেকুৱাকৈ পাৰি একদম প্ৰিমিয়াম হয় টস কটন অফ হোয়াইট এটো থাকিব পাৰি আৰু এখন আছে ইয়াৰে মেখেলা এনেকুৱাকৈ এটো অৰ্ডাৰে আছিল কোনোবাই বিচাৰিছিল লব মানে আমাৰ ঠিক মনত নাই 1650 আছিল হেটোৰ প্ৰাইসটো আৰু এটো এটা আছে এটো বহুতে বিচাৰিছিল এটো অফ হোয়াইট কালাৰত আহিছে
এইকেইটা বহুত নহ'ব যদি বেছি পছন্দ ভাল লাগিছে আপোনালোকে এইটো সাইড পাৰি কেইটা কাৰণ এইকেইটা আমি যেতিয়াই দেখাও নাথাকে এনেও কম কমকৈ হাতে বোৱা যোৰাটো পটাপট ষ্টক আউট হৈ যায় 1600 এইটো এটা আছে আপোনাৰ এইটো থাকিব আৰু এইখিনি বিৰাট ধুনীয়া লাগে উইথ ব্লাউজ পিস আপোনালোকে ৰেডি কৰি পিন্ধিব বহুত ধুনীয়া লাগিব অফ হোৱাইটত আৰু এইখন আছে ইয়াৰে মেখেলাখন টচ কটন যোৰা প্ৰাইস আহিব 1600 1600 টকা ঠিক আছে বাৰু ভালেই লাগিল বহুত দীঘলীয়া নকৰিলো আৰু বেছি দীঘলীয়া কৰিলেও সকলোৰে অকমান কনফিউজ হয় গতিকে আজি এইখিনি কালেকশ্যনে দেখালো আৰু এতিয়া আপোনালোকে আমাৰ শ্বৰুমটো ভিজিট কৰিব আমাৰ এড্ৰেছটো হৈছে পাঠশালা মুগুৰিয়া কালী মন্দিৰৰ ওচৰতে হয় শ্বৰুমত আহি চাই চিতিও ল'ব পাৰিব আৰু এনেকৈ বহুত নতুন নতুন কালেকশ্যন আহিছে মই ইয়াৰ ৰিজাল্ট আগৰখিনি মই কৈ দিছো আৰু ইয়াৰে আগত যিখিনি উইনাৰ আছিলে ঠিক আছে আৰু আপোনালোকৰ কিবা যিকোনো কুৱেৰিজ থাকিলে হোৱাটছআপ কৰিব দেই হোৱাটছআপত আমি যিমান পচিবল হয় ট্ৰাই কৰিম ৰিপ্লাইটো কৰিব আমাৰ যিখিনি আগৰ শ্বেয়াৰ কৰা আছে মোৰ ফাৰ্ষ্ট উইনাৰ হ'ব অৰ্পিতা ৰাজখোৱা ফাৰ্ষ্ট উইনাৰ অৰ্পিতা ৰাজখোৱা থাকিব কংগ্ৰেচুলেশ্যন সেকেন্ড উইনাৰ থাকিব সাইদুল আলী আৰু থাৰ্ড উইনাৰ থাকিব ৰাখী শইকীয়া থাৰ্ড উইনাৰ হ'ব ৰাখী শইকীয়া ঠিক আছে আৰু আমাৰ আপোনালোকৰ গিফ্টখিনি আমি আপোনালোকৰ এড্ৰেছত পঠাই দিম আপোনালোকে হোৱাটছআপ কৰিব আপোনালোকে গিফ্টখিনি ৰিচিভ কৰি আমাক দিব আমি পেজত আপলোড দিম কাৰণ সকলোৱে গম পাওক গতিকে আমি কেনেকুৱা ধৰণৰ শ্বেয়াৰ কৰি আছে ইমান কষ্ট কৰি কেনেকুৱা ধৰণৰ গিফ্ট কৰিছো আপোনালোকে সকলোৱে গম পাওক আমিও হয়তো বিচাৰো গতিকে সকলো উইনাৰক গোটেইকেইগৰাকী উইনাৰক কংগ্ৰেচুলেশ্যন জনাইছো এনেকুৱাকৈ জড়িত হৈ থাকক সাপোৰ্ট কৰি থাকক আৰু ধুনীয়া ধুনীয়া উপহাৰ লাভ কৰি থাকক গতিকে আজিৰ কাৰণে আহিছো নেক্সট আকৌ আহি আছো নতুন নতুন কালেকশ্যন লৈ আপোনালোকৰ ওচৰলৈ বহুত ধন্যবাদ জনাইছো ইমানখিনি সাপোৰ্ট কৰিছে আজিলৈকে গতিকে আজিৰ কাৰণে আহিছো নমস্কাৰ শুভৰাত্ৰি